তো চেপ্টাৰ নম্বৰ 4 কোৱাড্ৰিক ইকুৱেশ্যনৰ এক্সাৰচাইজ 4.2 ঠিক আছে। তো কোৱাড্ৰিক ইকুৱেশ্যনৰ ফৰ্মটো কি আছিল? এইটো আছিল নহয় ax² + bx + c = 0। এইটো আছিল ফৰ্মটো, আৰু য'ত কি আছিল a not = 0। তো এতিয়া কথা হ'ল কোৱাড্ৰিক ইকুৱেশ্যন যে আছে এইটোৰ ইয়াৰ পৰা ৰুটছ কেনেকৈ ওলাম? দুটা ফৰ্মুলাৰ পৰা ওলাব পাৰোঁ। এটা হ'ল ফেক্টৰাইজেশ্যন মেথডৰ পৰা আৰু আনটো হ'ল কোৱাড্ৰিক ফৰ্মুলাৰ পৰা। যিটো আছিল কোৱাড্ৰিক ফৰ্মুলাটো এইটো আছিল নহয় -b + -√b² - 4ac/2a। এইটো আছিল কোৱাড্ৰিক ফৰ্মুলা, আৰু ফেক্টৰাইজেশ্যন মেথডটোতো তোমালোকে আগতে পাইছা হয়নে? তো এতিয়া কুৱেশ্যন নম্বৰ এক্সাৰচাইজৰ কুৱেশ্যন নম্বৰ 1 যেটো কৈছে এইটো কৈছে ফাইণ্ড দ্য ৰুটছ অফ দ্য ফলোয়িং কোৱাড্ৰিক ইকুৱেশ্যন বাই ফেক্টৰাইজেশ্যন। কি কৈছে? ফাইণ্ড দ্য ৰুটছ অফ দ্য ফলোয়িং quadratic equations by factorization। ঠিক আছে, তো ৰুটছ ওলাব লাগে। কি ওলাব লাগে? ৰুটছ। কোৱাড্ৰিক ইকুৱেশ্যনৰ ৰুটছ ওলাব লাগে। তো ৰুটছ কি? এক্সৰ ভেলু ওলায় হয়নে? ৰুটছৰ ভেলু কেইটা ওলায়? দুটা। মানে এক্সৰ ভেলু কেইটা ওলায়? দুটা ভেলু ওলায় হয়নে? এইটো এটা ভেলু, এইটো এটা ভেলু, কিবা চামথিং থাকিব হয়নে? তো এতিয়া কুৱেশ্যন নম্বৰ 1 কৈছে x² - 3x - 10 = 0। তো এইটো এটা কোৱাড্ৰিক ইকুৱেশ্যন। ইয়াৰ পৰা এক্সৰ ভেলু দুটা ওলাব হয়নে? যিটো ৰুটছ কয়। তো এতিয়া এইটো ফেক্টৰাইজেশ্যন প্ৰচেছৰ দ্বাৰা এইটো কি কৰিব কৈছে? ৰুটছ ওলাব কৈছে। তো এইটো ফেক্টৰাইজেশ্যন কেনেকৈ কৰিম? এইটো চোৱা, তাৰমানে কি এক্সৰ কোএফিচিয়েণ্ট, তাৰমানে এক্সৰ লগত ইয়াত কি আছে মনে মনে এইটোৰ লগত এই যে থাৰ্ড টাৰ্ম আছে নহয় চি, এইটো ax² ফৰ্মত আছে + bx ফৰ্মত আছে + c। তো এইটো ax² ফৰ্ম আছে নহয়, তো ইয়াৰ পৰা এ কিমান আছে? ইয়াত একো নাই, মানে এইটো কি হ'ব? একো নাই মানে এইটো কি হ'ব? এইটো ফেক্টৰাইজেশ্যন মেথড a × c কৰিব লাগে। a × c কৰিলে কি হয় এইটো আগত চাম। তো এইটোত কি আছিল? ইয়াত a মানে একো নাই, তো মানে কি আছে? 1 আছে। এক্সৰ কোএফিচিয়েণ্ট কিমান হ'ব? ইয়াত মনে মনে 1 আছে। তো 1 × c কিমান আছে? 10। তো 1ৰ লগত c ইনটু কৰা, কিমান হ'ল? 10 হ'ল। তো 10টো ইয়াত চোৱা ফেক্টৰাইজ কৰিব লাগিব। কিমান হ'ল? 1 × 10, 10 হ'ল। তো 10ক ফেক্টৰাইজ কৰা, 2 দি দিলে 5 হ'ল, 2 × 5। তো 10ৰ ফেক্টৰাইজেশ্যন কৰিলে কি হ'ব? 2 × 5 হ'ব। আন এটা কি হ'ব? 10ক ফেক্টৰাইজ কৰিলে 10 দি দিলে 10, 1 × 10, তাৰমানে 1 × 10 কৰিলেও 10 হ'ব। বুজি পাইছা? তো এতিয়া কথা হ'ল তো মিড টাৰ্ম কোনটো? এইটো 3x - 3x। তো আমাৰ কি কৰিব লাগে? যিটো ফেক্টৰাইজ কৰিছোঁ নহয় 10ক ফেক্টৰ কৰিছোঁ, কি হ'ল? 2 আৰু 5 হ'ল। 2 আৰু 5ক এনেকৈ ল'ব লাগে যাতে এইটো কি হ'ব? + - কৰি 3 আহে। এইটো এই দুটাৰ পৰা + - কৰি যাতে 3 আহে। তো এতিয়া চোৱা দুই ধৰণৰ ফেক্টৰ ওলাইছে হয়নে? তো এতিয়া 1 × 10 কৰিছোঁ, 10 হৈছে। তো এতিয়া চোৱা 10ৰ পৰা 1 মাইনাছ কৰিলে 9 হয়, আৰু যদি 1 প্লাছ কৰোঁ তেন্তে কি হয়? 11 হয়। কিন্তু ইয়াততো 3 আছে হয়নে? তো ইয়াত চোৱা 5ৰ পৰা 2 বাদ দিলে কিমান হয়? 3 হয় হয়নে? আকৌ 2ৰ পৰা 5 বাদ দিলে কিমান হ'ব? -3 হ'ব। তো এইটোৰ পৰা আমি কি কৰিব পাৰিম? তেতিয়া চোৱা এইটো কি কৰিব পাৰোঁ? x² হয় না? x²
প্লাছ 2x কৰোঁ আৰু মাইনাছ 5x কৰোঁ তথাপি হ'ব না নাই? তো মাইনাছ 5xৰ পৰা 2x বাদ দিলে মাইনাছ 3x থাকিব আৰু মাইনাছৰ 10 এইটো থাকি গ'ল হ'ল। এতিয়া কি কৰিম, এক্সটো এইটোৰ পৰা এই দুটাৰ পৰা কমন ল'ব পাৰোঁ আৰু এই দুটাৰ পৰা ফেক্টৰ মানে এইটোৰ পৰা আকৌ কি কমন লৈ কৰিম। তো এতিয়া চোৱা এক্স কমন লওঁ, তো এক্স কমন ল'লে কি থাকিব, ইয়াত এক্স থাকিব প্লাছ কি থাকিব 2 থাকিব, এক্স ইনটু এক্স এক্স স্কুৱেৰ হ'ল এক্স আৰু প্লাছ আছে প্লাছ দিলোঁ আৰু এক্স ইনটু 2 2x হ'ল না। আৰু এইটো যিটো মানে কমন লৈছিলোঁ কি কয় ব্ৰেকেটৰ ভিতৰত আছে, এইটো কি হ'ব, ইয়াতো ব্ৰেকেটৰ ভিতৰত বহাই দিয়া, বিনা টেনশ্যনে বহাই দিয়া হৈছে, ইকুৱেল টু 0। এতিয়া চোৱা কি কি লাগে, ইয়াত কি আছে 5x আছে, তো ইয়াত কি দিলে 5x হ'ব, 5 ইনটু কৰিলে হ'ল 5x হ'ল। আৰু ইয়াত কি লাগে, তো 5 ইনটু 2 কৰিলে 10 হ'ল। কিন্তু কথা হ'ল 5ৰ আগত কি আছে মাইনাছ আছে, এইটো ইয়াত কি হ'ব তেন্তে মাইনাছ দিলে বনি যায়। তো মাইনাছ দিলে 5 ইনটু x 5x আৰু মাইনাছ আছে তো মাইনাছ 5x আৰু মাইনাছ ইনটু প্লাছ কি হ'ব মাইনাছ হ'ব, 5 ইনটু 2 কৰিলে 10 হ'ল। এইটো বুজি পাইছা? তো নেক্সট হোৱা ফেক্টৰাইজেশ্যন মেথডটো আগেও কৰিছা হয় নাই? তো এইটো জাষ্ট এটা ফাৰ্ষ্টৰটো বুজাই দিলোঁ অলপ ভালকৈ। তো এতিয়া কি কৰিম, এই যিটো কমন আছে না ব্ৰেকেটৰ ভিতৰত এইটো দুটা মিলি এটা লিখিব পাৰোঁ হয় না, এক্স প্লাছ 2 লিখিলোঁ আৰু বাকী কি থাকিল, এইটো এক্স থাকিল আৰু এইটো মাইনাছ 5 থাকিল, এই দুটা কি কৰিম ব্ৰেকেটৰ ভিতৰত সোমাই ল'ম। তো এক্স মাইনাছ 5 হ'ল, এক্স মাইনাছ 5 হ'ল ইকুৱেলছ টু 0। তো এতিয়া এইটো ইকুৱেল টু 0 লিখিব পাৰোঁ, এইটো ইকুৱেল টু 0 লিখিব পাৰোঁ। তো এতিয়া চোৱা এক্স প্লাছ 2 ইকুৱেল টু 0, আনটো কি হ'ব এক্স মাইনাছ 5 ইকুৱেল টু 0, এইটো লিখিব পাৰোঁ। তো এতিয়াৰ পৰা এক্সৰ ভেলু ওলোৱা, এক্স ইকুৱেল টু এইটো কি লিখিব পাৰোঁ মাইনাছ 2 আৰু এইটো এক্স ইকুৱেল টু প্লাছৰ 5, মাইনাছৰ 5 এইফালে গ'লে কি হ'ব প্লাছৰ 5 হ'ব আৰু এইটো প্লাছৰ 2 এইফালে আহিলে কি হ'ব মাইনাছৰ 2 হ'ব। তো দিয়াৰ ফৰ আমাৰ ৰুটছ এইটো এক্স দি মানে কি কৰে ইণ্ডিকেটছ কৰে। তো এক্স ইকুৱেল টু কি ওলাল, এটা মাইনাছ 2 ওলাল, এটা 5 ওলাল, এইটো আমাৰ কি হ'ল এনচাৰ। বুজি পাইছা? তো এইটোৱে হ'ল ৰুটছ। তো এইটো এনেকৈ ৰুটছ ওলাব লাগে। নেক্সট কুৱেশ্যন নম্বৰ 2 চোৱা। কুৱেশ্যন নম্বৰ 2 কৈছে 2x স্কুৱেৰ প্লাছ এক্স মাইনাছ 6 ইকুৱেল টু 0 হয় না? তো এইটো চেম ফেক্টৰাইজেশ্যনে কৰিব লাগে। তো এতিয়া চোৱা 2 এইটোৰ লগত এইটোৰ ইনটু 2 ইনটু 6 কিমান হ'ব, 2 ইনটু 6 12 হ'ব হয় না? তো এইটোক কেনেকৈ ভাঙিব পাৰোঁ, 2 দি ভাঙিব পাৰোঁ, 2 6 জাৰ আকৌ 2 দি ভাঙিব পাৰোঁ, 2 3 জাৰ 6 হয় নাই, এনেকৈ ভাঙিব পাৰোঁ। তো এতিয়া কথা হ'ল ইয়াত প্লাছ আছে, মিড টাৰ্মটো এক্স আছে, তো আমি কেনেকৈ ল'লে কি হ'ব, আমাৰ কি হ'ব এক্স আহিব। তো এটা এনেকৈ ভাঙো 2x স্কুৱেৰ প্লাছ 3 4 জাৰ 12 হয়, 3 4 জাৰ এইটো 4 লোৱা আৰু এইটো 3 লোৱা। তো 3 4 জাৰ 12, 4ৰ পৰা 3 গ'লে এটা এক্স থাকিব মানে এটা থাকিব হয় নাই? তো এইটো 4x লোৱা আৰু এইটো কি লোৱা মাইনাছ 3x লোৱা, তাৰমানে 4ৰ পৰা 3 গ'লে কি থাকিব এটা এক্স থাকিব হয় না? 4টাৰ পৰা 4টা এক্সৰ পৰা এটা এক্স গ'লে 4টা এক্সৰ পৰা 3টা এক্স গ'লে এটা এক্স থাকিব। তো মাইনাছ 6, এইটো বুজি পাইছা নহয়? জাষ্ট এইটো ফেক্টৰাইজ কৰিছোঁ। তো এতিয়া চোৱা কমন লওঁ, তো এইটোত কমন ল'লে কি হ'ব 2x কমন লওঁ যদি, তো এইটো কি থাকিব এক্স কমন, এক্স ভিতৰত যাব, তো এক্স প্লাছ 2 তো এইটো এইফালে এনেকৈ লোৱা এক্স প্লাছ 2 ইকুৱেলছ টু 0। তো ইয়াত কি লাগে 3 দিলে হয় 3x হ'ল আৰু 3 2 জাৰ 6 হ'ল, কিন্তু ইয়াত মাইনাছ দিম নে প্লাছ দিম, এইটো মাইনাছ দিলে হৈ যায়, মাইনাছ 3x হ'ব আৰু মাইনাছ ইনটু প্লাছ মাইনাছেই হ'ব, এইটো হ'ল। তো এতিয়াতো কি কৰিম, এতিয়া দুটা মিলি কি কৰিম এক্স প্লাছ 2 এটা ল'ম, এই দুটা মিলি কি হ'ল এটা ল'লোঁ আৰু বাকী কি আছে 2x মাইনাছ 3, 2x মাইনাছ 3 ইকুৱেলছ টু 0। বুজি পাইছা? তো এতিয়া কথা হ'ল এইটো ইকুৱেল টু 0 লিখিব পাৰোঁ, এইটো ইকুৱেল টু 0 লিখিব পাৰোঁ। তো এক্স প্লাছ 2 ইকুৱেল টু 0, আনটো কি আছিল 2x মাইনাছ 3 ইকুৱেল টু 0। তো ইয়াৰ পৰা এক্সৰ ভেলু ওলাব লাগে, তো 2x এইফালে ৰাখি দিয়া, মাইনাছ 3টো এইফালে দি দিয়া, প্লাছত 3 হ'ব আৰু এইটো কি কৰিম এক্সৰ ভেলু ওলাব গ'লে 3, 2টো ইনটুত আছে, এইটো এইফালে কি ডিভাইডত আহিব হয় না?
আৰু এইটো কি হ'ব এক্স ইকুৱেল টু প্লাছৰ 2 আছে এইফালে আহি মাইনাছৰ 2 হ'ব তো দিয়াৰ ফৰ এক্স ইজ ইকুৱেল টু কি ওলাল -2 এটা ওলাল আৰু এটা ওলাল 3/2 এইটো হ'ব আমাৰ এনসাৰ বুজি পাইছা নেক্সট 3 নম্বৰটো হ'ল √2x স্কোয়ার প্লাস 7x প্লাস 5 √2 ইকুয়াল টু 0 আচ্ছা তো এটাকে আমি কি করিম ফ্যাক্টরাইজ করিম তো ফ্যাক্টরাইজ করার আগত কি চাম 8 এর ভ্যালু কিমান 8 আৰু সিৰ ভ্যালু 8 এইটো ইনটু কৰা তো এইটো ইনটু কৰিলে কিমান হ'ব 5 √2 ইনটু √2 হয় না তার মানে ইয়াত এটা √2 আছে ইয়াত কয়টা √2 আছে এটা কেইটা √2 আছে ইয়াত এটা আছে তো 5 ইনটু 1 কিমান হ'ব 5 √2 ইনটু √2 কিমান দুটা √2 মিলি কি 2 লিখিব পাৰো তো এইটো 2 তো এইটো কি হ'ব 10 তো আমাৰ এইটো ভাঙি কি কৰিব লাগিব 10 ওলাব লাগিব তো এইটো কি হ'ব √2x স্কয়ার এইটো 7x আছে হয় না তো আমি যদি এইটোক কি কৰো 10 টক কেনেকৈ ভাঙিব পাৰো 5 আৰু 2 5 2 = 10 তো এইটোক যদি 2x + 5x এনেকৈ লও হল না 2 + 5 7 হল তো +5 √2 = 0 এটা হল এতিয়া কি কমন লব পাৰো কি কমন লম x কমন ললে কি হয় x কমন ললে কি হয় √2x হয় √2x স্কয়ার হয় না সরি তার পিছত প্লাস 2 কমন 2 ললে হল x * 2 2x হল তো এইফালে এনেকৈ লোৱা √2x এইটো হল +2 বুজি পাইছা তো ইয়াত কি লাগে ইয়াত 5 দিলে এইটো কি হল এইটো ভুল গৈছে কমনটো কেনেকৈ ল'ব লাগে এইটো অলপ চোৱা মাইন্ড কৰা যদি √2x লও যদি √2x লও কমন তেন্তে কি হয় x হয় হয় না আৰু এইফালে কি লও যদি প্লাস এইটোত এটা √2 লও তো √2 ইনটু √2 কি হল 2 হল আৰু ইনটু x তো যে √2x মানে সিধা 2x হল √2 ইনটু √2 কিমান হল 2 হল আৰু x আছে তো 2x হল বুজি পাইছা এইটো বুজি পাইছা ইয়াত √2x কমন লৈছো হৈছে কমন লোৱাৰ পিছত কি কৰিছো এইটো x ইনটু কৰিছো তো √2x স্কয়ার হৈছে প্লাস এইটো ইয়াত 2x আছে তো এইটোক আমি 2 টক কি √2 ইনটু √2 লিখিব পাৰো নহয় 2 টক √2 ইনটু √2 লিখিব পাৰো তো ইয়াৰ পৰা এটা √2 আছে x আছে তো আৰু কোনটো নাই এটা √2 নাই তো এইটো √2 তো লিখিছো তো এইফালেও এনেকৈ x + √2 লিখিব পাৰা হৈছে = 0 তো ইয়াত কি লাগে ইয়াত 5 লাগে 5x হল আৰু তাৰ পিছত কি হল 5 √2 তো 5 ইনটু √2 5 √2 তো ইয়াত প্লাস হ'ব না মাইনাস হ'ব সবতে প্লাস আছে তো ইয়াত প্লাস দিলে হল হৈছে নেক্সট কি হ'ব সোয়া এইটো আৰু এইটো মিলি এটা হল x + √2 হল আৰু এটা কি হল 2 √2x + 5 হল = 0 হল তো এইটো = 0 এইটো = 0 লিখিব পাৰো তো x + √2 = 0 আৰু এইটো √2 ইনটু x + 5 = 0 ইয়াৰ পৰা সোয়া x = কিমান হ'ব -√2 হ'ব √2 তো প্লাসৰ আছে ইফালে আহি মাইনাসৰ হ'ব আৰু এইটো সোয়া √2x এইটো ৰাখি দিয়া এইটো -5 হল তো এইটো কি হ'ব x = -5/√2 এনেকৈ লিখিব পাৰো তো এইটো আমাৰ হ'ব ফাইনালি আনসার তো x = -√2 এটা হল আৰু এটা হল -5/√2 হল 3 নম্বৰ আনসারটো গল তো 4 নম্বৰ আনসার সোয়া 4 নম্বৰটো কি কৈছে
4 নম্বৰটো কৈছে 2x² minus x plus 1/8 equals to 0. তো এইটো কি কৰিম এতিয়া জাস্ট এটা টেকনিক এলসিএম ললেও হ'ব এলসিএম লোৱা তলত 8 আছে এইটো এলসিএম লোৱা কাৰণ এইটো ফ্ৰেকশনত থাকিলে অলপ প্ৰবলেম হৈ যায় হয় না তো এইটো ফ্ৰেকশনৰ পৰা ওলাই দিয়া এইটো কি কৰিবা যদি এইটো 8 দি ইনটু কৰি দিয়া তো 8 টো ক্যান্সেল হৈ যাব হয় না আৰু যদি এলসিএম লোৱা তথাপি এইটো কি হ'ব ক্রস মাল্টিপ্লিকেশন কৰি এইটো ক্যান্সেল হৈ যাব তো এতিয়া এলসিএম যদি লোৱা তেন্তে 8 ইয়াত থাকিল ইয়াৰ ফলে 0 থাকিল তো ইয়াত কি ইয়াত তলে 1 আছে ইয়াৰ তলতো মনে মনে 1 আছে তো এটা ইনটু 8 হ'ব না তো 8 ইনটু 2 কিমান হ'ব 16x² হ'ব এটা মাইনাস আছে আৰু এটা কি হ'ব 1 আছে যেহেতু ইয়াত 8 ইনটু হ'ব তো ইয়াতো 8 ইনটু হ'ব তার মানে 8x হ'ব প্লাস 1 বুঝি পাইছা এটা তার পিছত ছোৱা এটা ক্রস কৰি দিলে কি হ'ব ইয়াৰ তলত মনে মনে 1 আছে তো এইটোৰ লগত 1 হ'ব আৰু এইটোৰ লগত 0 হ'ব তো এতিয়া ছোৱা কি থাকিল 16x² minus 8x plus 1 equals to কি হল 0 হল 8 0 jar 0 হল আৰু এই 16x² minus 8x plus 1 into 1 এইটোই থাকিল তো এতিয়া এইটোৰ পৰা কি কৰিম আমি ফ্যাক্টরাইজ কৰিম এইটোৰ পৰা আমি কি কৰিম ফ্যাক্টরাইজ কৰিম তো 16 ইয়াত আছে ইয়াত 1 আছে তো 16 1 jar 16 এ হল না 16 ক কেনেকৈ ভাঙিব পাৰো 2 8 আকৌ 2 দি দিলে 4 আকৌ 2 দি দিলে 2 তো এটা 2 into 2 into 2 into 2 কৰিব পাৰো তো ইয়াত ছোৱা 8 আছে কিমান আছে 8 আছে তো এটা আমি কেনেকৈ লম তো এটা 16x² থাকিল তো এটাক আমি কেনেকৈ লব পাৰো 4x 4 4 jar 16 হ'ব পাৰে না 4 4 jar 16 হ'ব পাৰে 4 into 4 আনা 4 into 4 ললে হল তো এটা হল না বুঝি পাইছা এটা 16x² minus 4x plus 1 তো 4x minus और 4x কি হ'ব এটো minus और 8x হ'ব না নাই তো এটা হল এতিয়া কি কৰিম এতিয়া জাস্ট কমন ললে হল তো এটো কিমান কমন ললে হ'ব 4x যদি কমন লও তেতিয়া কি থাকিব 4x থাকিব মানে minus 1 হ'ব তো 4x minus 1 তো ইয়াতো 4x minus 1 এটো লৈ লোৱা equals to 0 তো ইয়াত কি লব লাগিব ইয়াত 1 দিলে হয় না 1 দিলে 4x into কৰিলে 4x এ হ'ব 1 into 4x 4x 1 into 1 1 কিন্তু ইয়াত কি দিব লাগে মাইনাস দিলে মাইনাস 4x হল আৰু মাইনাস into মাইনাস প্লাস or 1 হল হয় না তো এতিয়া কি কৰিম 4x minus 1 এইটো আৰু এইটো মিলি লিখিলো আৰু 4x minus 1 এইটো 4x minus 1 equals to 0 হল তো এটা কি হ'ব এটা সেম ভ্যালু না সেম ভ্যালু ওলাব তো 4x minus 1 equals to 0 লিখিব পাৰো আৰু 4x minus 1 equal to 0 লিখিব পাৰো তো 4x equal to 1 তো x is equal to কি হ'ব 1/4 হ'ব এইটো তো কি হ'ব 4x এইফালে 1 দিয়া এইফালে x is equal to কি হ'ব 1/4 হ'ব তো x এর ভ্যালু সেম ওলায় হয় না রুটস দুটা সেম তার মানে 1/4 আৰু 1/4 হল তো রুটস দুটা ইয়াত কি হৈছে সেম ওলাইছে নেক্সট কিমান 5 নম্বৰটো চোৱা 100x² minus 20x plus 1 equals to 0 ঠিক আছে তো 101 jar কিমান হ'ব 100 এ হ'ব তো এটো 100 100 কেনেকৈ ভাঙিব পাৰো তো 252 দিলে 25 2 তো না যায় 5 দি দিয়া 5 5 jar 25 তো এতিয়া কথা হল ইয়াত 4 হল ইয়াত 4 হল 5 5 25 তো এতিয়া 20x আছে এইটো কেনেকৈ আমি লিখিব পাৰো হয় না তো এইটো কেনেকৈ আমি লিখিব পাৰো তো এইটো 100x থাকিব 100x² থাকিব তাৰ পিছত এইটো কেনেকৈ লিখিব পাৰো 100 ক ফ্যাক্টরাইজ কৰিলে তো এইটো 10 into 10 ললে কিমান হয় 10 into 10 ললে -10
হয়নে 10 ইন্টু 10 20 100 হয় তো 10x মাইনাস 10x যদি লও হয়ে গেল তো প্লাস 1 ইকুয়াল টু 0 হল না তো আমার তো হয়ে গেল তো এটা কমন লোয়া 10 কমন ললে 10x কমন লোয়া 10x কমন ললে 10x এ থাকিব 10 ইন্টু 10 100 x ইন্টু x x স্কোয়ার মাইনাস 1 ললে হল তো ইয়াতো কি লোৱা 10x মাইনাস 1 ইকুয়ালস টু 0 ইয়াত 1 ললে আমার বনি যায় তো ইয়াত মাইনাস দিব লাগে মাইনাস দিলে কি হব মাইনাস 1 ইন্টু 10x 10x এ হল মাইনাস 1 ইন্টু মাইনাস মাইনাস 1 ইন্টু মাইনাস 1 প্লাস 1 হল তেতিয়া চোৱা কি হল 10x মাইনাস 1 10x মাইনাস 1 দুটা মিলি লিখিলো আৰু ইয়াতো 10x মাইনাস 1 থাকিল 10x মাইনাস 1 ইকুয়ালস টু 0 তো এটা তো ভ্যালু x এর ভ্যালু সেম আহিব হয় না 10x মাইনাস 1 ইকুয়ালস টু 0 এটা 10x মাইনাস 1 ইকুয়ালস টু 0 এটা তো 10x ইজ ইকুয়াল টু কি লিখিব পাৰো 1 লিখিব পাৰো তো x ইজ ইকুয়াল টু কি লিখিব পাৰো 1/10 লিখিব পাৰো তো এইটো তো এনেকুৱা 10x এফালে 1 দিয়া তো x ইজ ইকুয়াল টু 1/10 হল তো x এর ভ্যালু কি হল দুটা ওলাল 1/10 1/10 তো ভ্যালু তো সেমে ওলাল রুটসর হয় না নেক্সট 6 নম্বরটা চোৱা 6 নম্বরটা কি কইছে 2x স্কোয়ার মাইনাস 7x প্লাস 6 ইকুয়ালস টু 0 তো ইয়াত চোৱা কি হল 2 ইন্টু 6 কৰিলে কিমান হ'ব 12 হ'ব 2 ইন্টু 6 12 হল 12ক আমি 2 6 2 3 এনেকৈ ভাঙিব পাৰো হয় না তো এইটো চোৱা এতিয়া 7 আহিব লাগে তো এইটো -4 -3 কৰিলে হল 4 3 * 12 তো এইটো এনেকৈ ভাঙি দিয়া 2x স্কয়ার -4x -3x প্লাস 6 ইকুয়ালস টু 0 তো এইটো কি হল 7 হল হয় না তো এতিয়া চোৱা এইটো কমন লোৱা 2 কমন ললে 2x কমন ললে কি হ'ব ইয়াত x থাকিব ইয়াত -2 থাকিব হল 2x স্কয়ার হল -2 2 * 4 ইনটু x হল তো এতিয়া ইয়াত লোৱা x - 2 ইকুয়ালস টু 0 তো এইটো কি কৰিবা ইয়াত কি লাগে ইয়াত 3 দিলে 3x হল আৰু 3 * 2 6 হল তো ইয়াত মাইনাস দিলে আমার কি হয় মাইনাস দিলে 3 -3x হয় আৰু মাইনাস ইনটু মাইনাস প্লাস হয় প্লাস 6 হয় হল তো এতিয়া x - 2 এইটো এরো ইমপ্লাইজ দি যাবা তো x - 2 হল আৰু এটা কি থাকিল 2x - 3 থাকিল ইকুয়ালস টু 0 হল এতিয়া কি কৰিম এতিয়া এইটো ইকুয়ালস টু 0 এইটো ইকুয়ালস টু 0 তো x - 2 ইকুয়াল টু 0 আৰু 2x - 3 ইকুয়াল টু 0 ইয়াৰ পৰা x এর ভ্যালু ওলাই দিয়া x ইকুয়াল টু কি হ'ব 2 হ'ব প্লাসৰ আৰু এইটোত কি হ'ব 2x ইকুয়াল টু প্লাস 3 থাকিব x ইকুয়াল টু কি হ'ব 3 / এই 2 টো ইনটুত আছে এইটো ইয়াত আহি ডিভাইডড হ'ব তো x এর ভ্যালু কি ওলাল 2 এটা ওলাল আৰু এটা 3/2 ওলাল হৈছে বুজি পাইছা 7 নম্বৰটো চোৱা x স্কয়ার -10x -96 ইকুয়ালস টু 0 তো এটাত আমার কি ইয়াত 1 আছে 1 ইনটু 96 96 এ হ'ব তো 96 ক ভাঙিলে কি হ'ব 2 দি ভাঙিলে কিমান হয় 96 ক 2 দি ভাঙিলে কিমান হয় 40 45 45 48 হয় হৈছে 2 দি আকৌ ভাঙিলে কিমান হয় 24 হয় আকৌ 2 দি ভাঙিলে 12 হয় আকৌ 2 দি ভাঙিলে 6 হয় আকৌ 2 দি ভাঙিলে 3 হয় হল তো যাই হোক তো আমার 10 আহিব লাগে তো এটো আমার যদি 16 6 jar কিমান হয় 16 6 jar 96 হয় না তো এটো যদি x স্কয়ার রাখো এটো মাইনাসর 16x রাখো প্লাসর 6x রাখো মাইনাসর 96 ইকুয়াল টু 0 হয় না তো এটো কি করিছো 4 4 2 2 jar 4 4 2 jar 8 8 2 jar 16 এটো এটা রাখিছো এটো এটা রাখিছো তো এটো কি হল 16x আর এটা 6x তো ইয়ার পরে ক্যান্সেল করলে কি হবে -10x এ থাকিব বুঝি পাইছা
তো এটা এতিয়া কমন লোৱা তো এক্স কমন ল'লে কি হ'ব এক্স মাইনাছ 16 হ'ব হল আৰু ইয়াতে এক্স মাইনাছ 16 ইজ ইকুৱেল টু 0 ইয়াত কি লাগে 6 দিলে 6x হ'ব আৰু এটা 16 জাৰ 96 তো ইয়াত প্লাস দিব না মাইনাস তো ইয়াত প্লাস দিলে হৈ গ'ল প্লাস 6x হ'ল আৰু প্লাস ইনটু মাইনাস মাইনাস 96 হ'ল হৈছে তো এতিয়া x মাইনাস 16 দুটা মিলি এইটো লিখা আৰু কি থাকিল x প্লাস 6 x প্লাস 6 ইকুৱেলছ টু 0 তো ইয়াৰ পৰা x minus 16 equal to 0 এটা লিখিব পাৰা x plus 6 equal to 0 লিখিব পাৰা তো ইয়াৰ পৰা x equal to কি লিখিব পাৰি 16 লিখিব পাৰি আৰু ইয়াৰ পৰা কি লিখিব পাৰি x is equal to minus 6 তো x ৰ ভ্যালু দুটা কি হ'ল x is equal to এটা হ'ল 16 আৰু এটা হ'ল minus 6 বুজি পাইছা নেক্সট ওয়াজ 8 নম্বৰটো 8 নম্বৰটো কি হ'ল 8 নম্বৰটো কৈছে √3 x square plus 10x plus 7 √3 equals to 0 তো ইয়াত কি হল √3 আছে ইয়াত এইটো আছে ইনটু কৰি দিয়া তো 7 √3 ইনটু √3 এটা কি হ'ব √3 ইনটু √3 এটা আগৰ কোশ্চেনতো কৈছিলো তো ইয়াত 1 আছে 1 ইনটু 7 7 এ হল আৰু √3 ইনটু √3 দুটা √3 ইনটু কৰিলে এটা 3 হ'ব হয়না তো আলটিমেটলি 21 হল তো 21 और फैक्टराइज करिले কি হ'ব 3 দি দিলে 7 হল তো 3 ইনটু 7 তো ইয়াত কি আছে মিড টার্মস 10 আছে তো এটা সোয়া √3 x স্কয়ার হল এটা প্লাস ইয়াত কি হ'ব 3 7 জাৰ হয়না 3 আৰু 7 প্লাস মাইনাস কৰা এটা প্লাস 3x দিয়া আৰু 7x দিয়া প্লাস 7 √3 is equal to 0 all ইয়াৰ পৰা কমন কি লবা এই আগৰটোৰ দৰে সেম 3 টক আমি কি কৰিব পাৰো 3 টক আমি √3 ইনটু √3 লিখিব পাৰো হয় না তো ইয়াৰ পৰা দুটা √3 আছে তো এটা √3x এইটো কমন ললো তো ইয়াত কি থাকিল x থাকিল প্লাস ইয়াত কি থাকিল এটা √3 থাকিল তার মানে √3 ইনটু √3 কি হল 3 হল আৰু x বুঝছা তো এইফালে কি হ'ব x প্লাস √3 এইটো হ'ব হল তো ইয়াত কি নাই 7 হলে আমাৰ 7x হল আৰু ইয়াত 7 তো দিলে কি হ'ব 7 √3 হ'ব তো ইয়াত প্লাস আছে সব ইয়াত প্লাস দিলে হল প্লাস আছে না ইয়াত প্লাস তো সব প্লাসে হ'ব তো এটা কি হ'ব x প্লাস √3 এটা হ'ব আনটো কি হল √3 into x তো √3x plus 7 equals to 0 বুঝি পাইছা এটা এই দুটা মিলি এটা লৈছো এইটো লৈছো এইটো আৰু এইটো মিলি এইটো লৈছো হ'ব তো এতিয়া এইটো ইকুয়াল টু 0 এইটো ইকুয়াল টু 0 তো x plus √3 equals to 0 এটা লও আৰু √3x plus 7 equals to 0 এটা লও হইছে বুঝি পাইছা এটা তো ইয়াৰ পৰা x ৰ ভ্যালু লোৱা তো √3 x is equal to minus 7 থাকিল তো এটা x is equal to কি হবে √3 টো এফালে আইলে ডিভাইডার যাব তো minus 7 by √3 হল তো এটা কি হবে x is equal to minus √3 তো দুটা ভ্যালু কি হল তাহলে x is equal to minus √3 এটা হল আর এটা হল minus 7 by √3 হল आंसर বুঝি পাইছা নেক্সট 9 নম্বরটা সোয়া কি কইছে x square plus 2 √2 into x plus 2 equals to 0 তো এইটোত কি সোয়া কিমান এইটো 2 √2 আহিব লাগে হয় না 2 √2 আহিব লাগে তো ইয়াত কি আছে x স্কয়ার ইয়াত আছে 1 into 2 2 এ হল 2 হল তো 2 কেনেকৈ তো ভাঙিব পাৰিম না 2 1 2 তো এইটো কেনেকৈ ভাঙিলে আমাৰ কি হ'ব 2 √2 আহিব 2 √2 আহিব হয় না তো এইটো কেনেকৈ ভাঙিম √2 এইটো যদি কৰো √2 প্লাস √2 এইটো তার মানে কি এইটো 2 1 2 এ হল ন এইটো 2 1 2 এ হল
তো 2 টক আমি কেনেকৈ ভাঙি 2 টক আমি এনেকৈ 2 তো এইটোতো নহ'ব, ইয়াত ৰুট আছে ন, কিন্তু √2 আৰু √2 এনেকৈ ল'লে কি হ'ব, দুটা √2 হ'ল না, এনেকৈ হ'ল না। √2 কেইটা আছে, ইয়াত এটা আছে, ইয়াত এটা আছে, তো এটা √2 আৰু এটা √2, দুটা √2, তো দুটা √2 এনেকৈ পাই গ'লোঁ। তো এইটো তেন্তে কি হ'ব, √2x প্লাছ, তো এইটো √2x প্লাছ √2x এনেকৈ ল'লে কি হ'ব, এইটো পাম, হ'ব প্লাছ 2 = 0। তো ইয়াৰ পৰা চোৱা, ইয়াৰ পৰা কমন লোৱা, কি কমন ল'ব পাৰোঁ, x কমন ল'ব পাৰোঁ। তো x কমন ল'লে x প্লাছ √2 ইয়াত থাকিল। তো ইয়াৰ ফালে কি কৰিবা, x প্লাছ √2 হ'ল = 0। তো ইয়াত কি লাগে, ইয়াত √2 দিলে আমাৰ √2x হ'ল, আৰু √2 × √2 কৰিলে কি হ'ব, প্লাছ কি কয় 2 হ'ব, হয় নাই। তো ইয়াত কি দিব লাগে, প্লাছ দিলে আমাৰ হৈ গ'ল। তো ইয়াত চোৱা, x প্লাছ √2 দুটা মিলি লিখিলোঁ, ইয়াত তো ইনটু হ'ব x প্লাছ √2। তো এটাতো এনসার সেমে আহিব, হয় না, ইয়াতো আছে, ইয়াতো আছে। তো x প্লাছ √2 = 0 লিখিব পাৰোঁ, x প্লাছ √2 = 0 লিখিব পাৰোঁ। তো x = -√2 এইটো লিখিব পাৰোঁ, ইয়াতো x = -√2 লিখিব পাৰোঁ। তো xৰ ভ্যালু কি হ'ব, -√2 আৰু এটা -√2, দুয়োটাই -√2 হ'ব, হয় না। তো নেক্সট আৰু এটা 1ৰ আছে 10 নম্বৰটো। 10 নম্বৰটো কি কৈছা, 14x + 5 - 3x² = 0। তো এইটো তো আমাৰ কি আছে, ফৰ্মটো কি আছিল, ax² + bx + c = 0। এইটো ফৰ্মেট আছিল, হয় না, কোৱাড্ৰিক ইকুৱেশ্যনৰ এইটো ফৰ্মেট আছিল। তো এতিয়া ফৰ্মেটটো এইটো কি আছে, খেলি মেলি হৈ আছে। তো এইটোক আমি এৰেঞ্জ কৰি ল'ম। তো এৰেঞ্জ কৰিলে কি হ'ব, -3x² তো এইটো আগত আহিব, তাৰপিছত কি আহিব লাগে, x আহিব লাগে। তো এইটোত x আছে, তো এইটো প্লাছ একো নাই, মানে কি আগত একো নাই, তাৰমানে এইটো কি প্লাছত আছে। তো প্লাছৰ 14x আৰু এইটো তাৰপিছত লাষ্টত কি আছে 5 = 0। তো এইটো আমি যদি কৰোঁ যে মাইনাছটো মানে ইয়াৰ পৰা কেনচেল কৰাৰ কাৰণে যদি মাইনাছ দি ইনটু কৰোঁ গোটেইখিনি, তো কি হ'ব, এইটো মাইনাছ ইনটু মাইনাছ প্লাছত আহি যাব, হ'ল, আৰু মাইনাছ ইনটু প্লাছ মাইনাছ আহি যাব 14x, এইটো মাইনাছ ইনটু প্লাছ মাইনাছত আহি যাব, হ'ল আমাৰ এৰেঞ্জ হ'ল, ইকুৱেশ্যন কমপ্লিট। তো এতিয়া ফেক্টৰাইজ কৰা। তো 3 ইয়াত আছে, ইয়াত 5 আছে, 3 × 5 15 হ'ল ন, 15ৰ কেনেকৈ লিখিব পাৰোঁ, 3 × 5 এইটো লিখিব পাৰোঁ। তো ইয়াত কি আছে, 14 আছে, হয় না, কিমান আছে 14। তো আমাৰ তেন্তে 3 × 5 এটা আছে, 1 × 15 এটা আছে। তো আমি যদি এইটো 3x² লিখোঁ, আৰু যদি কি কৰোঁ, প্লাছৰ এইটো কি লিখিব পাৰোঁ, এইটো মাইনাছৰ 15x লিখোঁ, আৰু এটা প্লাছৰ x লিখোঁ, তেন্তে আমি এইটো পাম, হয় না, -5 = 0। তো ইয়াৰ পৰা কমন লোৱা, 3 কমন ল'লে কি হ'ব, 3x কমন লোৱা, 3x কমন ল'লে কি হ'ব, x হ'ব ইয়াত, আৰু -3 × 5 = 15, ইয়াতো x আছে, 3 × 5 = 15x হ'ল, ইয়াতো কি হ'ব, x - 5 হ'ব = 0 হ'ব, হয় না। তো ইয়াত কি লাগে, ইয়াত x আছে, তো ইয়াত 1 দিলে হ'ল, 1 × x, তো x হ'ব, 1 × 5 তো 5 হ'ব। তো ইয়াত কি দিবা, প্লাছে দিয়া, কাৰণ ইয়াত প্লাছ আছে xৰ আগত, তো এইটো প্লাছৰ হ'ল, আৰু এইটো 5ৰ আগত মাইনাছ আছে, তো এইটো মাইনাছে হ'ব, প্লাছৰ 1 × -5 কিমান হ'ব, -5 হ'ব। তো এতিয়া চোৱা, এইটো কি কৰিম, এইটো x - 5 আৰু এইটো কি লিখিব পাৰোঁ, 3x + 1 লিখিব পাৰোঁ = 0, হ'ল। এইটো ইমপ্লাইজ দিবা, হয় না, ইমপ্লাইজ দিবা। তো ইমপ্লাইজ
তো এক্স মাইনাছ 5 ইকুৱেলছ টু 0 আৰু এটা আছিল 3x প্লাছ 1 ইকুৱেলছ টু 0। ইয়াৰ পৰা এক্স ইজ ইকুৱেল টু এটা ওলাল 5 আৰু ইয়াৰ পৰা 3x ইজ ইকুৱেল টু -1 হ'ল, 1টো এইফালে দিলা। তো এক্স ইজ ইকুৱেল টু কি হ'ল -1/3 হ'ল। তো আমাৰ এক্স ফাইনেলি কি ওলাল, এটা ওলাল 5 আৰু এটা ওলাল -1/3। এইটো হ'ল এনচাৰ। বুজি পাইছা? নেক্সট 2 নম্বৰটো আছে কুৱেশ্যন, সলভ দ্য প্ৰব্লেমছ। সলভ দ্য প্ৰব্লেমছ গিভেন ইন এক্সাম্পল 1। ইন এক্সাম্পল 1। তো এইটো এক্সাম্পল 1ত পুৰা এনচাৰটো দিয়াই আছে। ইয়াত ডিছপ্লেত চোৱা, সাইডত এক্সাম্পল 1টো মই ইমেজটো ৰাখি দিছোঁ কিতাপৰ পেজটো, হয় না? তো ইয়াৰ পৰা কৰি চাবা, যদি নোৱাৰা কমেণ্টছ কৰিবা, মই এইটো সলভ কৰি দিম, ভাল কৰি বুজাই দিম। হ'ল। 3 নম্বৰটো কি কৈছে চোৱা। 3 নম্বৰ কৈছে ফাইণ্ড 2 numbers, find 2 numbers whose sum is 27 and product is 182। আচ্ছা, তো এতিয়া চোৱা, কথা হ'ল দুটা নাম্বাৰ আছে, দুটা নাম্বাৰৰ সাম কৰিলে 27 আৰু প্ৰডাক্ট মানে ইনটু কৰিলে কি হ'ব 182। তো এতিয়া আমাৰ নাম্বাৰটো দিয়া নাই, নাম্বাৰটো ধৰিম, কেনেকৈ ধৰিম? তো এইটো ধৰা লেট, দুটা নাম্বাৰ নহয়, দুটা নাম্বাৰ, তো 1 নাম্বাৰ and another number এনেকৈ ধৰা। তো লেট 1 নাম্বাৰ বি এক্স। তো এটা নাম্বার এক্স হলে আনটো নাম্বার কি হব? আনাদার নাম্বার বি কি হব? তার মানে ইয়াত চোৱা দুটা নাম্বার, সাপোজ এক্স আৰু এটা নাম্বার আছে, মানে এই দুটা নাম্বার আছে, এই দুটা নাম্বার মিলি 27, হয় না? তো এটা নাম্বার এক্স ধৰিছোঁ, আনটো নাম্বার কি হ'ব? 27ৰ পৰা এই এটা নাম্বাৰটো এইটো বাদ দিলে এইটো পাম নে নাই, হয় না? তো আনটো নাম্বার কি হ'ব? একচুৱেলি 27 যে দুটা নাম্বার মিলি হৈছে, ইয়াৰ পৰা এই এটা নাম্বার ধৰিছোঁ, এইটো বাদ দিয়া। তো আনটো নাম্বার কি হ'ব? 27 মাইনাছ এক্স। তাৰ মানে 27ৰ পৰা আনটো বাদ দিছোঁ, বুজি পাইছা? তো এইটো কি হ'ল? 27 মাইনাছ এক্স হ'ল। তো এতিয়া কি কৰিম? একৰ্ডিং টু কুৱেশ্যন মতে কি কৈছে, এই দুটাৰ প্ৰডাক্ট কিমান? 182। তাৰ মানে এইটো নাম্বাৰ আৰু এইটো নাম্বাৰৰ প্ৰডাক্ট, তাৰ মানে এক্স ইনটু 27 মাইনাছ এক্স হ'ল। এইটো ইনটু এইটো প্ৰডাক্ট কিমান আছিল? 182। বুজি পাইছা? এইটো জাষ্ট ইনটু কৰি দিয়া, 27x হ'ল মাইনাছ এক্স স্কুৱেৰ হ'ল ইজ ইকুৱেল টু 182 হ'ল। বুজি পাইছা? ইকুৱেশ্যন বনাব লাগে, ইকুৱেশ্যনৰ পৰা আমি কি কৰিম? ৰুটছ ওলাম, ৰুটছ ওলালে আমাৰ কি হ'ব? এনচাৰ ওলাব। ৰুটছ মানে এক্সৰ ভেলু, তো এক্সৰ ভেলু ওলাই গ'লে আমাৰ এনচাৰ ওলাই গ'ল। তো এইটো কি কৰিম এতিয়া? তো এৰেঞ্জ কৰি লওঁ, মাইনাছ এক্স স্কুৱেৰ এইটো আগত, তাৰপিছত প্লাছৰ 27x আৰু এইটো এইফালে লৈ আহা, তো মাইনাছৰ 182 ইজ ইকুৱেল টু 0 লিখিব পাৰোঁ। তো এতিয়া মাইনাছ দি ইনটু কৰিলে আমাৰ এই যে আগৰ মাইনাছৰ যিটো প্ৰব্লেম, এইটো কি হ'ব? কেঞ্চেল হৈ যাব। তো মাইনাছটো ইয়াৰ পৰা উঠাই দিয়া। তো মাইনাছ উঠাই দিবৰ কাৰণে কি কৰিম? মাইনাছ দি ইনটু কৰিম গোটেইখিনি। তো ইয়াত মাইনাছ দি ইনটু কৰিলে মাইনাছ ইনটু মাইনাছ কি হ'ব? প্লাছৰ এক্স স্কুৱেৰ হ'ব, আৰু ইয়াত কি হ'ব? মাইনাছ ইনটু প্লাছ, মাইনাছৰ 27x হ'ব, ইয়াত মাইনাছ ইনটু মাইনাছ কি হ'ব? প্লাছৰ 182 হ'ব ইজ ইকুৱেল টু 0। বুজি পাইছা? তেতিয়া চোৱা কি হ'ল? ইয়াত 1 আছে, ইয়াত 182 আছে। তো 1 ইনটু 182 এইটো কি হ'ব? ফেক্টৰাইজেশ্যন মেথডেৰে তোমালোকে সলিউশ্যন কৰি দিলে হ'ল এইটো। তো 182 ফেক্টৰাইজ কৰা। তো 182 2 দি ফেক্টৰাইজ কৰিলে কিমান হ'ব? 2 দি দিলে 91 হ'ব, হয়নে?
তো 91 আকৌ 3 দি দিলে বা 3 দি তো 7 দি দিয়া 7 দি দিলে কিমান হ'ব 13 হ'ব 7 3 13 jar 91 তো এইটো চোৱা এতিয়া মিড টার্মটো কি আছে 27 আছে এইটো কেনেকৈ আমি ভাঙি ল'ব পাৰিম হয় না তো x স্কয়ার 27 কেনেকৈ ভাঙি ল'ব পাৰো 14 আৰু 13 এই দুটা ইনটু কৰি দিলে 14 আৰু 14 ইনটু 13 কৰিলে 27 হয় তো এইটো এনেকৈ কৰা তো -14x minus 13x plus 182 equals to 0 182 হ'ব তো এতিয়া x কমন ললে হল x কমন ললে x থাকিব ইয়াত 14 থাকিব তাৰপিছত এইটো তো x - 14 এ কমন লব লাগিব এইটো যেটো লৈছিলো ব্ৰ্যাকেটত এইটো ব্ৰ্যাকেটত আহি যাব সেম ইয়াত কিমান লাগে 13 লাগে 13x আৰু 13 * 14 এইটো হল কিন্তু ইয়াত মাইনাস দিলেহে আমাৰ মিলি যাব -13x হল আৰু মাইনাস ইনটু মাইনাস প্লাস হল হয় না তো এতিয়া তো আমাৰ आंसर হয়ে গল তো x - 14 এটা হল আৰু এটা x - 13 এটা হল x - 13 এটা হল = 0 তো এতিয়া চোৱা x - 14 = 0 লিখিব পাৰো আৰু এটা x - 13 = 0 লিখিব পাৰো তো এটাত কি হ'ব x = 14 হল আৰু এটাত কি হল x = 13 হল তো x এর ভ্যালু কি হল দুইটাই পজিটিভ তো আমি যে কোনো একটা লব পারো 14 লব পারো 13 লব পারো তো 14 ললে এটা आंसर ওলাব 13 ললে আনটা বেলেগ आंसर ওলাব হয় না তো 14 লৈ চাও তো কি হয় তো যদি x = 14 লও যদি x = 14 লও তেন্তে কি হবে 1 নাম্বার কি হবে 1 নাম্বার কি আছিল x আছিল তো x তো কি মান হবে 14 হবে হইছে আৰু আদার নাম্বার কি আছিল আদার নাম্বার এটো কি মান আছিল 27 - x আছিল নহয় যেটো ধৰিছিল যেটো লেট কৰিছিল এই নাম্বার দুটাত x এর ভ্যালু জাস্ট পাই দিলে হল হইছে তো এটা x আছিল আৰু 27 - x আছিল তো এটা তো বহাই দিছো x এর ভ্যালু 14 আৰু এটা 27 - x মানে এটা ভ্যালুটো বহাই দিলে হল 27 - x এর ভ্যালু যেটো 14 লৈছো এটা তো এটা কিমান হ'ব 13 আহিব হল আকৌ যদি x = 13 লও হয় না তেতিয়া কি হ'ব 1 নাম্বারটো কি হইব 1 নাম্বার যেটো x আছিল এটা কি হ'ব 13 হ'ব আদার নাম্বারটো কি আইব আদার নাম্বার কি আছিল 27 - x আছিল নহয় তো 27 - 13 ললে কি হ'ব 14 आंसर আইব হ'ব তো তুমি এইখিনি 14 লয়ও आंसर লিখিব পারা 13 লয়ও आंसर লিখিব পারা বুঝি পাইছা এটা হল তো নেক্সট 4 নম্বরটা সোয়া 4 নম্বরটা কি কইছে find two consecutive positive integers sum of whose square is 365 sum কইছে হ্যাঁ না তো এতিয়া সোয়া কইছে দুটা consecutive positive integers তো positive integers কি হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে তো consecutive means serially এইটো আৰু এইটো নহলে এইটো আৰু এইটো হয় না বুঝি পাইছা তো ইয়াত ওলাব লাগে কোনটো হ'ব তো নাজানো নহয় এই কারণে কি করিম লেট করিম তো লেট দা টু consecutive হ'ব positive integers b কি লিখিম এটা যদি x হয় আনটো কি হবে x + 1 হবে তো তার মানে কি x যদি 2 হয় তার পিছৰটো কি হবে 2 + 1 মানে 3 হল হয়না কনজিকিউটিভ মিন্স সিরিয়ালি এটার পিছত আনটো তো এটা যদি 2 হয় এটো কি হইছে 2 + 1 হইছে তো এইটো এনেকৈ হইছে তো এটা যদি x হয় তো তার পিছৰটো কি হবে x + 1 হবে পিছৰটো হবে ওলাব হয়না বুজি পাইছা তো এতিয়া কি হল
একৰ্ডিং টু কোৱেশ্যন মতে আমি যাওঁ কি কৈছে যে সাম অফ হোজ স্কোয়ার্স ইজ 365 তার মানে নাম্বার দুটা যে লৈছিলোঁ এক্স এটা আৰু আছিল এক্স প্লাছ 1 এটা তাৰ মানে সাম কৰিব কৈছে এই দুটাৰ সাম কৰিব কৈছে আৰু কি লগতে স্কোয়ার এই দুটাৰ সাম এই কৈছে সাম অফ হোজ স্কোয়ার্স তাৰ মানে এই দুটা সাম আৰু স্কোয়ার কৰিব কৈছে কিমান হ'ব 365 হ'ব বুজি পাইছা তো এটা এতিয়া ক্যালকুলেশন কৰিলে হল আমাৰ এতিয়া এইটোৰ পৰা ইকুৱেশ্যন ওলাব ইকুৱেশ্যনৰ পৰা আমাৰ কি ৰুটস ওলাব ৰুটস হ'লে আমাৰ কি হ'ল এনসার ওলাল এক্সৰ ভ্যালু ওলাব হয় না এক্সৰ ভ্যালু ওলাই গ'লে এনসার ওলাল তো এটা এক্স স্কোয়ার লিখা আৰু এইটো a প্লাস b হোল স্কোয়ার ফর্মুলা ভাঙি দিলে হল তো এটা a প্লাস b হোল স্কোয়ার ফর্মুলা ভাঙি দিলে কি হ'ব a স্কোয়ার প্লাস 2 এইটো a এইটো b তো a স্কোয়ার হল প্লাস 2a হলো x 2 হল 2ab b হল 1 2ab হল প্লাস b স্কোয়ার তো 1 না 365 তো এটা জাস্ট ক্যালকুলেশন করা ইয়াত কি হল x স্কোয়ার দুটা আছে 2x স্কোয়ার লিখিব পাৰো প্লাস এটা 2 into 1 2 হল আৰু x আছে 2x হল প্লাস 1 ক স্কোয়ার কৰিলে 1 হল এটা 365 হল বুজি পাইছা তো এটা 2x স্কোয়ার প্লাস 2x প্লাস 1 আৰু এটুকু এফালে লৈ আহা 365 ক এফালে লৈ আহা 365 প্লাস আছিল মাইনাস আহিল এফালে কি থাকিল 0 থাকিল আনা তো এইটো কি কৰিব পাৰো 2x স্কোয়ার প্লাস 2x এইটো 1 তো মাইনাস কৰি দিলে কি হ'ব মাইনাস 364 থাকিব ইকুয়াল টু 0 বুজি পাইছা এটা বুজি পাইছা তো ইয়াৰ পৰা 2 কমন লব পাৰো না নাই ইয়াত 2 আছে ইয়াত 2 আছে আৰু এটুক 2 দি ডিভাইড কৰিব পাৰো তো 2 কমন ললে আমাৰ এটো কি হয় সুবিধা হয় মানে হৰু আইয়া ইকুৱেশ্যনটো যেটো ভ্যালু আছে এটো হৰু হৈ আহে হয়নে তো ইয়াৰ পৰা 2 যদি কমন লও তো সোয়া 2 কমন ললে কি হ'ব 2 কমন ললে ইয়াত কি আহিব সিধা x স্কয়ার আহিব ইয়াত কি আহিব প্লাস x আহিব আৰু ইয়াত কি আহিব 364 এর আধা কিমান 182 এটো আহিল 0 আহিল বুজি পাইছা এটা জাস্ট ইয়াৰ পৰা কি কৰিছো 2 ওলাই দিছো ইয়াৰ পৰা 2 ওলাই দিছো ইয়াক 2 দি ডিভাইড কৰি যেটো হৈছে এটো ৰাখিছো হৈছে তার মানে 282 যার 364 হল তো এটা 2 টো এইফালে দিলে কি হ'ব 2 টক এইফালে লৈ আহা তো এটো ডিভাইডত আহিব আহি 0 হৈ যাব তো ফাইনালি থাকিব কি x স্কয়ার প্লাস x মাইনাস 182 0 থাকিব কারণ 2 টো এইফালে দিলে ইনটু আছে এইফালে আহি কি হ'ব ডিভাইডত আহিব এইফালে আহিলে ডিভাইড তো 0 ডিভাইডেড বাই 2 0 হয় বুজি পাইছা এটা জাস্ট এতিয়া ফ্যাক্টরাইজ কৰিলে হল তো x স্কয়ার 182 আগতেও কৰিছা 182 আগতেও কৰিছা 291 যাৰ আকৌ এটা 7 দি 13 যাৰ হয় তো এটা জাস্ট আগৰ যেটো ফ্যাক্টরাইজ কৰিছা এটো কৰিলে হল তো এটো ফ্যাক্টরাইজ কৰিলে কি হ'ব তো প্লাসৰ 14x ইয়াত x আছে নহয় এটো কৰিলে হল তো প্লাসৰ 14x আৰু মাইনাসৰ 13x এটো মিলি যাব হয় না তো মাইনাসৰ 82 0 ইয়াত কি থাকিল x হল না এই দুটা মিলি x হল তো ইমপ্লাইজ তো এটো x কমন লোৱা তো x প্লাস 14 হল আৰু এইটো কি হ'ব x প্লাস 14 হ'ব ইকুয়াল টু 0 ইয়াত কি লাগে 13 লাগে তো 13 into x 13x তো ইয়াত মাইনাস দিলে আমাৰ মিলি যায় বস্তুটো তো হল তো ইয়াত x প্লাস 14 আৰু ইয়াত ৰাখা x মাইনাস 13 ইকুয়াল টু 0 বুজি পাইছা এইটো হল x মাইনাস 13 তো ইয়াত x প্লাস 14 ইকুয়াল টু 0 লিখিব পাৰা x minus 13 is equal to 0 লিখিব পাৰা তো x ৰ ভ্যালু ইয়াত কি হল 13 হল আৰু ইয়াত x ৰ ভ্যালু কিমান হল minus 14 হল বুজি পাইছা তো এটা কি কৰিম এতিয়া সোয়া এটো কি কৈছে পজিটিভ
ইন্টিজাৰৰ কথা কৈছে তো আমাৰ এইটো নেগেটিভ ভ্যালু ওলাইছে তো নেগেটিভটো আমাৰ লোৱাৰ দৰকাৰ নাই তো আমাৰ য'ত পজিটিভ ভ্যালু আছে এইটো ল'লে হ'ল অলৱেজ পজিটিভ ভ্যালু ল'ব লাগে হয় না তো এইটো পজিটিভ ভ্যালু ল'লে তো কি হ'ব আমাৰ ইন্টিজাৰ্স দুটা কি হ'ব 2 therefore two integers are কি হ'ব এটা আছিল x আনটো আছিল কি x + 1 আছিল হয় না দুটা আছিল তো x = কি লৈছিল 13 প্লাসটো ল'ব লাগে তো x = 13 হল এটা আনটো কি হল x = 13 আছে +1 তার মানে 14 হল তার মানে ইন্টিজার্স দুটা কি হল এটা হল 13 আনটো হল 14 হল হবো তো 13 এর পিছত কি আহে 14 আহে না তো হল আমার आंसर তো ওলাই গেল তো নেক্সট 5 নম্বরটো চোৱা তো 5 নম্বর কৈছে the altitude of a right triangle is 7 centimeter less than its base if the hypotenuse is 13 centimeter find the other two sides তার মানে এটা ভালকৈ বুঝা যে কি কইছে রাইট ট্রায়াঙ্গেলৰ কথা কইছে রাইট ট্রায়াঙ্গেলৰ কথা কইছে হইছে তো রাইট ট্রায়াঙ্গেলৰ এটো কি হাইপোটেনাস এটো কি কয় হাইপোটেনাস কয় এটো কি কয় বেস কয় এটো কি কয় এলটিটিউড বা পারপেন্ডিকুলার কয় হয় না এলটিটিউড কয় তো এতিয়া কথা হল হাইপোটেনাসটো তো দিয়া আছে 13 সেন্টিমিটার এটো কি মান আছে 13 সেন্টিমিটার আছে বেসটো কিমান আছে কি কইছে এলটিটিউড আৰু বেস তো আমাৰ যদি বেসটো x ধৰো তো এলটিটিউডটো কিমান গৈছে 7 সেন্টিমিটার লেস দেন ইটস বেস তো যদি বেসটো x ধৰো তেন্তে কি হ'ব বেসৰ পৰা এলটিটিউডটো কিমান হ'ব 7 সেন্টিমিটার লেস হ'ব তার মানে x - 7 বুজি পাইছা এটা তো এটা বেস তো কোৱা নাই কিমান আছে একো কোৱা নাই তো বেসটো আমি ধৰিছো x তো বেসৰ পৰা এলটিটিউড যে আছে এটো 7 সেন্টিমিটার কম আছে লেস আছে বুজি পাইছা যদি এটো x হয় তো এটো 7 সেন্টিমিটার কম হ'ব x এর পৰা হয় না বুজি পাইছা এটা তো এতিয়া সোয়া এটো লেট কৰিম লেট দা বেস বি x এটো x ধৰিছিল বেসটো x ধৰিছিল তো এলটিটিউডটো আমাৰ কি হ'ব x - 7 হ'ব হাইপোটেনাসটো এটো দিয়াই আছে হয় না তো এতিয়া এটো কি কৰিম এটো লিখি লব পাৰা এলটিটিউডটো কি হল তেন্তে x - 7 হল হ'ব হাইপোটেনাসটো h টো কিমান হল 13 সেন্টিমিটার হল হ'ব এই দুটো তো দিয়া আছে আৰু এটো তো গিভেনত দিয়া আছে হয় না এই দুটো আমি লেট কৰিলো আৰু এটো গিভেনত দিয়া আছে তো এতিয়া পাইথাগোরাস থিওরাম মতে আমি এটোত কি 8 প্লাস 8 স্কয়ার ইকুয়ালস টু 8 স্কয়ার পাইথাগোরাস থিওরাম জানা এইটো তো বাই পাইথাগোরাস থিওরাম এপ্লাই কৰিলে কি হ'ব 8 স্কয়ার প্লাস 8 স্কয়ার ইজ ইকুয়াল টু 8 স্কয়ার তো এটো কি হ'ব h স্কয়ার ইকুয়ালস টু এলটিটিউড স্কয়ার প্লাস বেস স্কয়ার বুঝি পাইছা এই এলটিটিউড স্কয়ার প্লাস বেস স্কয়ার ইজ ইকুয়াল টু হাইপোটেনাস তো হাইপোটেনাস স্কয়ার তো এটোত ভ্যালু দি আছে h এর ভ্যালু কিমান 13 এটো স্কয়ার হ'ব প্লাস এর ভ্যালু কিমান x - 7 এটো স্কয়ার প্লাস বেস কিমান ধৰিছে x তো এটো x স্কয়ার তো ইয়াৰ পৰা ইকুয়েশন ওলাই লোৱা ইকুয়েশন ওলাই লৈ x এর ভ্যালু ওলাই দিব পাৰিলে হল আমাৰ आंसर ওলাই যাব হয় না হ'ব তো কৈছে ফাইন্ড দা আদার টু সাইড তার মানে এটা একটা সাইড দিয়া আছে আর এইটো সাইড ওলাব লাগে আর এইটো সাইড ওলাব লাগে তোমার এই দুটা সাইডত কি কৰিম x এর ভ্যালু বহাই দিলে আমার ওলাই যাব आंसर হয় না তো x এর ভ্যালু আগত ওলাই লও তো সোয়া ইয়াত কি হ'ব তো ইয়াত কি আছিল 13 স্কয়ার আছিল হয় না ইজ ইকুয়াল টু এটো আছিল x - 7 স্কয়ার আর ইয়াত আছিল x স্কয়ার এটো আছিল তো এতিয়া আমি কি কৰিম 13 ক স্কয়ার কৰিলে কিমান হয়
69 হয় 13ক স্কোয়ার কৰিলে 169 হয় হয়নে আৰু এইটোক কি কৰা a - b হোল স্কোয়াৰত ফৰ্মুলাত পেলাই দিয়া a - b হোল স্কোয়ার এনেকৈ ফৰ্মুলাত বহাই দিয়া তো এইটো কি হ'ব a স্কোয়ার প্লাস b স্কোয়ার মাইনাস 2ab है ना বা a স্কোয়ার মাইনাস 2ab প্লাস b স্কোয়ার একই কথা না তো এইটো 2 a হৈছে 7 a হৈছে x আৰু b হৈছে 7 হল প্লাস ইয়াত কি আছে x স্কোয়ার হল তো এইটো 169 থাকিল ইয়াত কি হল x স্কোয়ার আৰু এইটো কিমান হল 7ক স্কোয়ার কৰিলে 49 এইটো 2 * 7 14 তো minus 14x plus x square হল তো গোটেইখিনি এফালে লৈ আহা তো এইফালে কি থাকিব 0 থাকিব তো এটা এইফালে লৈ গলে কি হ'ব তো x square plus 49 minus 14x plus x square এটা এইফালে লৈ আহা তো 169 minus ওটা আহিল আৰু 1 ইয়াত কি থাকিল 0 থাকিল হয় না তো এইটো সোয়া x স্কয়ার ইয়াত আছে দুটা x স্কয়ার আছে প্লাসৰ আৰু -14x এইটো অ্যারেঞ্জ কৰি ললাল এইটো তাৰ পিছত লিখিলা তাৰ পিছত নাম্বাৰটো সোয়া ইয়াত কি আছে 49 ইয়াত 169 তো ইয়াৰ পৰা এইটো বাদ দিয়া মাইনাসৰ কিমান থাকিব এটা লিখিলা হল তো মাইনাসৰ কিমান থাকিব 9 ৰ পৰা 9 গলে 0 6 ৰ পৰা 4 গলে 2 আৰু 1 ৰ 1 তাৰ মানে 120 থাকিল 120 থাকিল হয় না কিমান থাকিল 120 থাকিল তো এটোক এটা কাম কৰিব পাৰা 2 যদি কমন লব পাৰা ইয়াত 2 ইয়াত 2 ইয়াত 2 কমন ললে কমি যায় বস্তুটো 2 কমন ললে কি হয় কমি যায় বস্তুটো তো 2 কমন লোৱা তো 2 কমন ললে কি হবে x স্কয়ার থাকিব ইয়াত 7x থাকিব হয়না 2 7 * 14 হা তাৰ পিছত ইয়াত কিমান থাকিব -60 থাকিব হল = 0 তো এতিয়া 2 টো এইফালে লৈ আহা তো এইফালে দিলে কি হবে এটো ইনটুত আছে 2 টো এইফালে সোয়া ইয়াত কি আছে গোটেইখিনি ইনটুত আছে তো 2 টো জাস্ট ইয়াৰ পৰা উলাই দিছো ইয়াত কিবা প্লাস থাকিলে আকৌ 2 টো এইফালে দিব নোৱাৰো হয় না তো এটো ভালকৈ মাইন্ড কৰিবা এটো গোটেইখিনিৰ লগত 2 টো ইনটু হৈ আছে এই কাৰণে হে দিছো বুজি পাইছা তো এটো এইফালে গৈ 0 হ'ব তো ফাইনালি আমাৰ x স্কয়ার -7x -60 = 0 এটা থাকিল হয় না তো এটো ফ্যাক্টরাইজ কৰি x ৰ ভ্যালু ওলাই দিয়া হৈ যাব তো ইয়াত 1 আছে 1 * 60 কিমান হ'ব 60 হ'ব 60 হ'ব তো 60 আমি কিমান কেনেকৈ লিখিব পাৰি যাতে 7 আহে হয় না ইয়াত এটো ভাঙাই লোৱা 30 ইয়াত কি হ'ব 5 6 আকৌ ইয়াত কি হ'ব 2 3 है ना तो एटो x स्क्वायर हल 7x আছে ন 7x আছে এটো কেনে কই ভাঙিব পাৰো যদি এটো 512 ক যদি এনেকৈ 12 আৰু 5 এটো করো যদি 5 12 * 60 হয় না তো এটো যদি 12 আৰু 5 গুলা 7 হয়তো তো এটো -12x ধরা আৰু প্লাসৰ 5x লোৱা হল -60 = 0 তো এইটো মিলি কি হল এইটো ওলাল তো x কমন লোৱা x থাকিল ইয়াত 12 হল ইয়াতো x - 12 হল = 0 ইয়াত কি লাগে 5 লাগে তো 5x হল 5 12 * 60 হল সব মিল আছে ইয়াত প্লাস দিলে মিলি গল তো আমাৰ থাকিল x - 12 আৰু থাকিল x + 5 = 0 তো এতিয়া সোয়া x - 12 = 0 এটা লোৱা x + 5 = 0 এটা লোৱা তো x = কিমান থাকিল ইয়াত 12 থাকিল ইয়াত কি থাকিল x = -5 থাকিল তো মাইনাসটো তো আমাৰ লব না লাগে পজিটিভ তো লম হয় না তো x = 12 লম তেন্তে কি হ'ব আমাৰ বেস ওলাব গৈছে তো বেস বা আদার টু সাইড কি আছিল এটা আছিল বেস তো বেস আছিল x তো x = আমাৰ 12 হল 12 সেন্টিমিটার দিবা হ্যাঁ আৰু আনটা কি আছিল এল্টিটিউড এটো আদার সাইড আছিল না তো এল্টিটিউড তো কেমন আছিল x - 7 আছিল হয় না এল্টিটিউড তো কিমান ধৰিছিল কোৱা
এক্স মাইনাছ 7 ধৰিছিলোঁ, এইটো এটা ছাইড হ'ল, এইটো এটা ছাইড, এইটো এটা ছাইড, হয় নাই? তো এইটো এক্স ধৰিছিলোঁ, তো এক্সৰ ভেলু এইটো আছে আৰু এল্টিটিউডটো এইটো আছিল। তো এল্টিটিউড এক্স মাইনাছ 7, তো ইয়াত এক্সৰ ভেলু বহাই দিয়া 12 মাইনাছ 7 কৰিলে 12ৰ পৰা 7 গ'লে 5 সেন্টিমিটাৰ। তো আদাৰ টু সাইড কিমান কিমান হ'ল, এটা হ'ল 12 সেন্টিমিটাৰ, আনটো হ'ল 5 সেন্টিমিটাৰ। বুজি পাইছা? এইটো হ'ল আমাৰ এনসাৰ। হল। নেক্সট 6 নম্বৰ আছে এটা, এইটাও স্টোরির পৰা আমার কি কৰিব লাগে, আমার ইকুয়েশন ওলাব লাগে, ইকুয়েশনৰ পৰা সলিউশন কৰি আমি এক্সৰ ভ্যালু ওলাই লম, হয়নে? তো এইটো কৈছে কটেজ ইন্ডাস্ট্রি মানে কি? কটেজ ইন্ডাস্ট্রি মানে মাটির যেটো মাটির বর্তন বনায় যে যেটো কোম্পানিত বা ইন্ডাস্ট্রিত এইটোর কথা কৈছে কটেজ, হ'ব? তো কৈছে এ কটেজ ইন্ডাস্ট্রি প্রডিউসেস এ সার্টেন নাম্বার অফ pottery articles in a day. It was observed on a particular day that the cost of particular of each article was 3 more than twice the number of articles produced on that day if the total cost of production on that day was 90 rupees. Find the number of articles produced and the cost of the articles. তো হৈছে, তো এইটো কি কৈছে যে এটা কটেজ ইন্ডাস্ট্রি আছে, তো ইয়াত মানে কৈছে সার্টেন নাম্বার অফ পটারি আর্টিকেলস ইন এ ডে, তার মানে একদিনত কি করে কিছু সংখ্যক মাটির বর্তন বানায়, হয়েছে? কিন্তু কিমান বানায় নাজানো, এইটো এক্স ধরিলো, কিমান বানায় নাজানো, এইটো এক্স ধরিলো। তো কৈছে নেক্সট কি কৈছে, ইট ওয়াজ অবজার্ভড অন এ পার্টিকুলার ডে that the cost of production each articles was 3 more than twice the number of articles produced on that day. তার মানে এইটো তো আছিল একদিনৰ কাহিনী, যে একদিনত কি আছিল এইটো বনায়, নাজানো কিমান বনায় কিন্তু এইটো বনায়, হৈছে? কিন্তু নেক্সট কি কৈছে যে নেক্সট অবজার্ভ কৰিছে একদিনৰ কাৰণে, এটা পার্টিকুলার ডেৰ কাৰণে, পার্টিকুলার ডে আছিল, পার্টিকুলার ডেট কি কৰিছে অবজার্ভ কৰিছে, কি কৰিছে that the cost of production of each article was 3 more than twice the number of articles produced. তো যেটো প্রডিউস হৈছিল, কিমান প্রডিউস হৈছিল, ধৰা এক্স প্রডিউস হৈছিল, এইটো কি হৈছে যেটো কষ্ট আছে, তো এইটো আছিল কষ্ট, এইটো আছিল প্রডিউস, আচ্ছা? তো কৈছে প্রোডাকশন অফ ইচ আর্টিকেল, কষ্টর কথা কৈছে, কষ্ট অফ প্রোডাকশন অফ ইচ আর্টিকেলস ওয়াজ 3 মোর দেন দ্য টুয়াইস নাম্বার অফ আর্টিকেলস প্রডিউস অন দ্যাট ডে। তার মানে আমার কি হয়েছে, টুয়াইস নাম্বার অফ আর্টিকেল প্রডিউস করেছে, তার যেটো কষ্ট আছিল, এই যেটো প্রডিউস করেছে, এইটো প্রডিউস করেছিল তারও তাতকৈও 3 বেশি। বুঝি পাইছা? এইটো মানে কটেজ ইন্ডাস্ট্রি আছিল, মাটির বর্তন বনাইছিল, ঠিক আছে? কটেজ ইন্ডাস্ট্রি আছিল, মাটির বর্তন বনাইছিল, তো এটা সার্টেন নাম্বার অফ আর্টিকেলস বনাইছিল একদিনত, তো নাজানো কিমান, এইটো এক্স ধৰিছোঁ, হৈছে? তো এতিয়া পার্টিকুলার ডে এটাত অবজার্ভ কৰিছে কি, তো মানে কষ্ট আছিল আৰু প্ৰডিউস কিমান হৈছিল এইটো। তো প্ৰডিউস কি কৰিছিল, আগত যেটো প্ৰডিউস আছিল তাতকৈ টুৱাইস গুণ হৈছিল, 2 গুণ হৈছিল প্ৰডিউস, আৰু কষ্ট প্ৰাইচটো কিমান হৈছে, যেটো প্ৰডিউস হৈছিল 2 গুণ যে হৈছিল তাতকৈও 3 বেছি আছিল, 3 रुपीस বেছি আছিল, হৈছে? বুজি পাইছা এতিয়া? তো এতিয়া কৈছে কি, ইফ দ্য টোটাল কষ্ট অফ প্ৰডাকশন অন দ্যাট ডে ওয়াজ 90 ডিগ্ৰী, তাৰ মানে প্ৰডিউস কিমান কৰিছিল ইমানখিনি, কষ্ট আছিল ইমানখিনি, তো এইটো টোটাল প্ৰডিউস আৰু টোটাল কষ্ট, এইটো এই দুটা ইনটু কৰিলে
কিমান হৈছে 90 rupees হৈছে বুজি পাইছা তো এতিয়া কৈছে যে ফাইন্ড দ্য নাম্বাৰ অফ আৰ্টিকেলছ প্ৰডিউচ এণ্ড কষ্ট অফ ইচ আৰ্টিকেলছ তাৰ মানে কষ্ট ওলাব কৈছে আৰু আৰ্টিকেলছ কিমানখিনি এই যে এক্স কিমানখিনি মানে কিমানখিনি আৰ্টিকেল বনাইছিল এইটো ওলাব লাগে বুজি পাইছা তো এইটো আমি কি কৰিম লেট কৰিম চোৱা এইটো কৰিলে মেথটো কৰিলে বুজি পাবা তো লেট তো নাম্বাৰ অফ আৰ্টিকেলছ বি এক্স মানে নাজানো এইটো এক্স ধৰিছো হৈছে আৰু কষ্ট অফ আৰ্টিকেলছ কি হ'ব কষ্ট অফ আৰ্টিকেলছ তো কষ্ট অফ আৰ্টিকেলছ কিমান আছিল যে যিটো আৰ্টিকেলছ আছিল এইটোৰ 2 গুণ প্ৰডিউচ কৰি তাতকৈও 3 বেছি আছিল হয়নে 2 গুণ মানে প্ৰডিউচ কৰিছিল তাতকৈও 3 বেছি আছিল কষ্ট অফ আৰ্টিকেলছটো বুজি পাইছা তো একৰ্ডিং টু কোশ্চেন কি কৈছে যে এইটো আছিল কি আছিল এইটো টোটাল নাম্বাৰ অফ আৰ্টিকেলছ আছিল আৰু এইটো আমি এইটোৰ পৰা বুজাই দিছিলো হয়নে একচুয়ালি আমাৰ এইটো টোটাল আছিল তো টোটাল নাম্বাৰ অফ আৰ্টিকেল যেটো এইটো ইনটু এইটো আছিল কষ্ট প্রাইস এটাৰ দাম তো ইনটু 2x + 3 ইজিক্যাল টু কিমান টোটাল কৰিছিল 90 তো টোটাল এইটো মিলি 90 rupees হৈছে তো এইটোৰ পৰা আমি কি ইকুৱেশ্যন ওলাই লৈ কি কৰিম আমি x ৰ ভ্যালু ওলাই লম x ৰ ভ্যালু ওলাই গলে হল আমাৰ आंसर আহি গল তো এটো কি হ'ব 2x² হ'ব প্লাস 3x হ'ব ইকুয়াল টু 90 হ'ব আনা তো এটো 2x² প্লাস 3x এটো 90 তো ইফালে লৈ আহা মাইনাস 90 হ'ব ইফালে 0 থাকিব তো এটো ফ্যাক্টরাইজ কৰিব লাগিব হয় না তো 2 ইয়াত আছে 90 ইয়াত আছে আৰু তো আকো কৰিব নোৱাৰো 2 * 90 কিমান হ'ব 180 তো 180 2x² এটো ফ্যাক্টরাইজ কৰা 2 এটো 180 ন 90 হ'ব এটো 3 দি দিলে 30 হ'ব এটো আকো 3 দি দিলে 10 হ'ব এটো আকো 2 দি দিলে 5 হ'ব এটো আছিল আমাৰ ফ্যাক্টরাইজ তেতিয়া সোৱা 3 হ'ব লাগে ইয়াত কেনেবা কইয়ে 3 লৈ আহিব লাগে মিড টার্মস তো 3 লৈ আহিব লাগে তো এটো আমাৰ কি আছিল 180 আছিল হয়নে তো কিমান যে 180 হয় তো এটা আছে এইটো সোয়া 3 2 6 এইটো 3 2 6 প্লাস 2 12 আৰু 3 5 15 12 আৰু 15 ইনটু কৰিলে 180 হয় হয়না তো 15 ৰ পৰা 12 গলে 3x হৈছে তো আমাৰ মিলি গৈছে তো এইটো প্লাস হয়না তো এইটো প্লাস এইটো মাইনাস 12x প্লাস 15x মাইনাস 90 ইকুয়াল টু 0 এটা ভাঙি ললো এনেকৈ তো 15 ৰ পৰা 12 বাদ দিলে 3 থাকিল হল তো এইটো কমন লোৱা 2 কমন ললে 2x কমন ললে ইয়াত থাকিব x ইয়াত থাকিব 6 2 6 12 হয় না ইয়াতো x minus 6 লোৱা ইয়াত 0 তো এইটো কিমান লাগে ইয়াত 12 না কিমান লাগে 15 ইয়াত 15 আছে না তো 15x হল আৰু 15 6 90 হল তো ইয়াত প্লাস দিয়া তেন্তে বনি যাব তো আমাৰ आंसर হয়ে গল টেনশন নাই x minus 6 এটা উলাল আৰু এটা 2x plus 15 হল এটা 2x plus 15 is equal to 0 হল তো ইয়াৰ পৰা x minus 6 is equal to 0 এটা হল আৰু এটা হল 2x plus 15 is equal to 0 তো 2x is equal to minus or 15 হল তো x is equal to minus or 15 by 2 আৰু এটো কি হল x is equal to plus or 6 তো আমি পজিটিভ ভ্যালুটো লম হয় না এটো লব না লাগে নেগেটিভ আছে যেহেতু আৰু ফ্র্যাকশনত আছে আমাৰ ইজি কোনটো এটো প্লাসত আছে পজিটিভত যেটো থাকে এটো x এর ভ্যালু হিসাবে লম তো এটো x is equal to 6 হল না তো আমাৰ নাম্বার অফ আর্টিকেলস কিমান আছিল এটো x আছিল তো x is equal to কিমান 6 তো এটা লিখিম তো therefore
নাম্বাৰ অফ আৰ্টিকেলছ কি আছিল x আছিল তো x ইজিক্যাল টু কিমান আছিল 6 তো 6টা আছিল আৰু কষ্ট অফ ইচ আছিল না কষ্ট অফ ইচ আৰ্টিকেল কষ্ট অফ ইচ আৰ্টিকেল কি ধৰিছিলো 2x প্লাস 3 এইটো ধৰিছিলো তো 2 ইনটু x এর ভ্যালু কিমান 6 প্লাস 3 তো 2 6 আর 12 প্লাস 3 ইনটুর কাম আগত ন তো 12 প্লাস 3 কিমান হ'ব 15 রুপিস তো এটা আর্টিকেলৰ দাম কিমান আছিল 15 রুপিস তো কেইটা ওলাইছিল 6টা তো 15 6 আর 90 হয় না তো 90 রুপিস টোটাল বিক্রি কৰি মানে 90 রুপিস টোটাল বিক্রি কৰিছিল ইয়াত হয় না বুঝি পাইছা তো এটা আমার ফাইনাল অ্যান্সার তো নেক্সট 7 নম্বৰ কোশ্চেন এটা কৈছে সোয়া একদম বহুত বঢ়িয়া কোশ্চেন ইম্পর্টেন্ট কোশ্চেন চুজ দ্য কারেক্ট অপশন কৈছে হয় না এটা চুজ দ্য কারেক্ট অপশন তো x স্কয়ার মাইনাস 2px প্লাস p স্কয়ার ইজ ইকুয়াল টু 0 হয় না তো ফাইন্ড দ্য ভ্যালু অফ p বাই x এটোর ভ্যালু ওলাব লাগে তো এটোর ভ্যালু কি আছে এটা 0 আছে এটা -1 আছে এটা 1 আছে আর এটা 2 আছে তো এটোত কোনটা आंसर হ'ব এটা ওলাই দিব লাগে তো এটো সোয়া কি কেরামতি কৰিব লাগে এটো কৰিম হয় না তো ইয়াৰ পৰা এটা সিস্টেমত হৈ আছে তো এটো এটা যদি এটো a এটো b হিসাবত থাকে তেন্তে এটো ফর্মুলাত পৰি আছে হয় না a স্কয়ার প্লাস নো মাইনাস আছে a স্কয়ার মাইনাস 2ab এটো a ধরা এটো b ধরা তো এটো px এটো ab হই আছে প্লাস b স্কয়ার হই আছে তো এটো a মাইনাস b হোল স্কয়ারের ফর্মুলা আছিল না হয় a স্কয়ার মাইনাস 2ab প্লাস b স্কয়ার হয় না তো এইটোৰ ঠাইত গোটেইখিনি ঠাইত আমি কি লিখিব পাৰো a মাইনাস b হোল স্কয়ার লিখিব পাৰো এইটো ফর্মত আছে এইটো লিখিব পাৰো তো এইটো লিখি দিয়া তো কি হ'ব x মাইনাস p হোল স্কয়ার ইজ ইকুয়াল টু 0 এইটো লিখিব পাৰো নহয় তো এতিয়া কি কৰিম তো স্কয়ার আছে হয় না কি আছে স্কয়ার আছে তো এইটোৰ পৰা স্কয়ার উঠাই দিয়া তো x মাইনাস p ইজ ইকুয়াল টু এটো স্কয়ার উঠাই দিলে এইফালে কি হ'ব ৰুট এনেকৈ আহিব না 0 এটো আহিব না তো ৰুট 0 তো 0 ই আহে ভ্যালুটো x মাইনাস p ইজ ইকুয়াল টু এটো ভ্যালু কি 0 ই আহে তো ইয়াৰ পৰা কি লিখিব পাৰি x ইজ ইকুয়াল টু p লিখিব পাৰো x ইজ ইকুয়াল টু p লিখিব পাৰো x এটো মাইনাস p p তো এইফালে দিয়া তো x ইজ ইকুয়াল টু p হল তো আমাৰ ভ্যালুটো কি ওলাব লাগে p বাই x ওলাব লাগে হয় না p বাই x ওলাব লাগে সোয়া তো ইয়াত সোয়া x এর ভ্যালু p আছে তো ইয়াত বহাই দিয়া তো p ঠাইত p x এর ঠাইত x ইকুয়াল টু কি লিখিব পাৰো p লিখিব পাৰো তো এটো x এর ঠাইত কি লিখা p লিখা ইয়াত লিখি দিয়া x ইকুয়াল টু p যে আমি জানো উইন ইয়াত ওলাই দিছো তো এটো কাটিলে কি হ'ব 1 থাকিব তো এটো হ'ব 1 তো আমাৰ आंसरটো কোনটো হ'ব সোয়া আমাৰ आंसर কি আহিছে 1 আহিছে তো ইয়াত কি আছে কোনটো आंसर আছে ইয়াত a নম্বৰ 0 আছে b নম্বৰ -1 c নম্বৰ 1 আছে তো c নম্বৰটো আমাৰ आंसर হ'ব হৈছে নেক্সট 8 নম্বৰটো সোয়া কি কৈছে এটা স্টেটমেন্ট দিয়া আছে এইটো ইকুয়েশন 8 নম্বৰটো কি কৈছে এইটো এটা ইকুয়েশন দিছে x স্কয়ার মাইনাস 3x মাইনাস 10 ইজ ইকুয়াল টু 0 এটা তো ঠিকই আছে এই কোয়াড্রিক ইকুয়েশন হিসাবতে আছে প্রবলেম নাই কিন্তু ইয়াত মানে ফ্যাক্টরাইজ করার ইয়াত কইছে ফ্যাক্টরাইজেশন মেথডত এটা সলিউশন কৰিছে এটো যেটো প্রসেস স্টেপ বাই স্টেপ যায় না তো এটো কোনটো স্টেপত ভুল আছে মানে কোনটো স্টেপত ইনকারেক্ট আছে এটো কি কৰিম লাস্টত সোয়া ইন হুইচ স্টেপ ডিড দ্য স্টুডেন্ট মেক দ্য ফার্স্ট মিস্টেক কৰিছে মানে কোনটো স্টেপত মিস্টেক হৈছে তো এটো স্টেপ 1 তো ইকুয়েশনটো জাস্ট তুলি লৈছে উঠাই লৈছে না x স্কয়ার মাইনাস 3x মাইনাস 10 ইজ ইকুয়াল টু 0 এটা তো ইকুয়েশনটাই আছিল স্টেপ 1 তো রাইটে আছে ওকে নেক্সট স্টেপত সোয়া x স্কয়ার মাইনাস 5x মাইনাস 2x মাইনাস 10 ইজ ইকুয়াল টু 0 তো
তো এইটো জাষ্ট ভাঙি দিছে, ফেক্টৰ কৰিছে। এইটো 3x, এইটোক জাষ্ট কি কৰিছে, এইটো 1 আছিল, 1 × 10, 10 হ'ল ন, 10ক ফেক্টৰাইজ কৰি এইটোক 5 × 2 ঠিকে আছে, কিন্তু ইয়াত এটা ভুল কৰিছে কি, তো -5 আৰু -5x আৰু -2x, এইটো কিমান হ'ব, -7x হ'ব, কিন্তু ইয়াত কি কি আহিব লাগে, -3x। তো সেকেন্ড স্টেপতে এইটো ৰং কৰিছে, হয় না, আৰু আগত গৈতো লাভ নাই। তো আমাৰ সেকেন্ড স্টেপতে ৰং হৈ আছে, বুজি পাইছে এইটো। তো এইটো সেকেন্ড স্টেপতে রং, এইটো অ্যান্সারটো কোনটা হবো, এ নম্বর অ্যান্সার, স্টেপ 2 হব, বুঝি পাইছা। তো 8 নম্বর কি আছিল, নেক্সট 9 নম্বরটা কি কৈছে, 8 নম্বরের অ্যান্সার কোনটা, স্টেপ 2, স্টেপ 2 রং কৰিছে, হয় না। তো ইয়াত কি আহিব লাগিছিল, মিড টার্মটো -3x আছে, ইয়াত 3x হিসাবত আহিব লাগিছিল, কিন্তু এটা আমি কৰি চালো -7x, হয় না। তো এইটো ভালকৈ কৰি চাবা, মনত ৰাখিবা বস্তুটো। তো ইয়াত চোৱা কি কৈছে, ফাইণ্ড দ্য সাম এণ্ড প্ৰডাক্ট অফ দ্য ৰুটছ অফ দ্য কোৱাড্ৰিক ইকুৱেশ্যন। তো 9 নম্বৰ কৈছে, 9 নম্বৰ কি কৈছে, যে ইকুৱেশ্যনটো দিয়া আছে 2x² - 9x + 4 = 0। তো এই ফৰ্মুলা, এই ইকুৱেশ্যনটোৰ পৰা আমাৰ কি ওলাব লাগে, ফাইণ্ড দ্য সাম এণ্ড প্ৰডাক্ট অফ দ্য ৰুটছ। তো ৰুটছৰ প্ৰডাক্ট আৰু ৰুটছৰ সাম, ৰুটছৰ সাম ওলাব লাগে, ৰুটছ সাম অফ ৰুটছ, আৰু এটা ওলাব লাগে প্ৰডাক্ট অফ ৰুটছ, হয় না। তো আমি জানো কি সাম অফ ৰুটছ, সাম কৰিলে ফৰ্মুলা কি আছিল, -b/a আছিল, হ'ব। আৰু প্ৰডাক্টৰ ফৰ্মুলা আছিল c/a, হ'ব। এই দুটা ফৰ্মুলা মনত ৰাখিবা, যে দুটা ৰুটছৰ সাম কৰিলে -b/a এইটো লিখিব পাৰোঁ, -b/a, আৰু প্ৰডাক্ট কৰিলে এইটো c/a লিখিব পাৰোঁ। এতিয়া চোৱা, ইকুৱেশ্যনটো এইটো আছিল, হয়নে। তো ইকুৱেশ্যন এইটোৰ পৰা আমি a কোনটো লিখিব পাৰি, তো ইকুৱেশ্যনৰ পৰা a = এইটো 2, b = কি হ'ব, 9 না -9, -9 লিখিব লাগিব, হয়নে। আৰু এইটো কি আছিল, c = 4, বুজি পাইছা, এইটো আছিল নহয়। তো এতিয়া সাম এণ্ড আৰু প্ৰডাক্ট ওলাব গৈছে। তো সাম কি হ'ব, সাম অফ, therefore সাম অফ ৰুটছ, ফৰ্মুলা কি আছিল, -b/a, হ'ব। তো বিৰ ভ্যালু ইয়াত আছে, এৰ ভ্যালু ইয়াত আছে, লিখি দিলে হ'ল। তো মাইনাছ আছে, ফৰ্মুলাৰ মাইনাছ, আৰু বিৰ ভ্যালু আছে -9, এৰ ভ্যালু কিমান, 2, বুজি পাইছা। তো এইটো -× -9/2, এইটো হ'ব সাম অফ ৰুটছ। আৰু প্ৰডাক্ট অফ ৰুটছ কিমান হ'ব, প্ৰডাক্ট অফ ৰুটছ হ'ব, এইটো হ'ব c/a, তাৰ মানে চিৰ ভ্যালু কিমান, 4, আৰু এৰ ভ্যালু হৈছে 2। তো এইটো কটাকটি যায়, 2 × 1 = 2, 2 × 2 = 4, তো এটাৰ এনসার 2। তো প্ৰডাক্ট কৰিলে আমাৰ 2 হ'ব। তো এটা এনসার আহিল, সামৰ এনসার আহিল 9/2, আৰু প্ৰডাক্টৰ এনসার আহিল সিধা 2, হয় না, অনলি 2, বুজি পাইছা। তো নেক্সট 10 নম্বৰটো চোৱা কি কৈছে, 10 আৰু 11 আছে, লাষ্ট কুৱেশ্যন 10 আৰু 11 আছে, হৈছে, আৰু দুটা কুৱেশ্যন আছে। তো 10 নম্বৰ কুৱেশ্যন কৈছে যে এইটো এটা ইকুৱেশ্যন দিয়া আছে, হৈছে। তো ইকুৱেশ্যনটো দিয়া আছে, আৰু কৈছে 2, এটা 0 কৈছে। ইফ কি কৈছে, ইফ root of the quadratic equation, if one root of the quadratic equation, এইটো equation is কিমান, 2, then find the value of k, k এর ভ্যালু ওলাব লাগে ইয়াৰ পৰা, এইটো k আছে নহয়, ইয়াৰ পৰা k এর ভ্যালু, also find the root, other root, তো আনটো ৰুটও ওলাব লাগে। তো ইয়াত চোৱা কি, ইকুৱেশ্যনটো লিখি লওঁ। ইকুৱেশ্যনটো কি আছিল, 2x² + kx
-6 = 0 তো ইয়াত এটা ৰুট দিয়া আছিল এটা এক্সৰ ভ্যালু দিয়া আছিল 2 বুজি পাইছা এইটো গিভেনত দিয়া আছে হয় না তো এই এটা এক্সৰ ভ্যালু যেটো আছে 2 যে আছে এই 2ৰ হেল্প লৈ এটা ৰুটৰ হেল্প লৈ ইয়াত কেৰ ভ্যালুটো ওলাই ল'ব পাৰিম হ'ব তো ইয়াত জাস্ট এক্সৰ ভ্যালু যত আছে এক্সৰ ভ্যালু ঠাইত বহাই দিম দি ইয়াত পৰা কেৰ ভ্যালু ওলাই লম তাৰ পিছত কেৰ ভ্যালু ওলাই লও আগত হৈছে তো ইয়াত কি আছে 2x স্কয়ার আছে তো x এর ঠাইত কি বহাই দিম 2 তো ইনটু 2 স্কয়ার হৈ যাব প্লাস k ইনটু x এর ঠাইত 2 হ'ব -6 = 0 এটা হল না তো ইয়াৰ পৰা সোৱা 2 স্কয়ার কৰিলে 4 হল 4 2 জাৰ কিমান হ'ব 8 হ'ব তো 8 প্লাস এটো 2 ইনটু k 2k -6 = 0 বুজি পাইছা এটা তো ইয়াৰ পৰা সোৱা 8 + 8 আৰু -6 আছে ইয়াৰ পৰা কি থাকিল তেন্তে 2k থাকিল আৰু +2 থাকিল = 0 তো ইয়াৰ পৰা সোৱা k এর ভ্যালু লব না নাই 2k = -2 ইয়াৰ পৰা k এর ভ্যালু ওলাই দিয়া k = -2 বাই এই 2 টো ডিভাইডত যাব কাটি দিয়া 1 থাকিব তো k = -1 থাকিল হয় না বুজি পাইছা তো এই k এর ভ্যালুটো এতিয়া ইকুয়েশন যেটো আছিল এটোত বহাই দিয়া তো আমার এটা কোয়াড্রিক ইকুয়েশন হয়ে যাব k এর ভ্যালুটো ইকুয়েশনটোত আকৌ যদি বহাই দিও তেন্তে আমার এটা ইকুয়েশন হয়ে যাব ফুলফিল তো ইকুয়েশনৰ পৰা আমি আদার রুটস তো ওলাই লব পাৰিম বা দুইটা রুটসে ওলাব এইটো যে এটা রুটস আছিল এইটো ওলাব দে সবা তো এতিয়া সাম k in equation above equation তার মানে above equation কি কোনটো আছিল 2x স্কয়ার প্লাস kx -6 = 0 বা given equation দিব পারা given equation k in given equation তো এটা সোয়া কি হ'ব 2x স্কয়ার থাকিল প্লাস k এর ভ্যালু কিমান -1 ওলাইছে না -1 তো ইয়াত বহাই দিয়া x রাখি দিয়া ইয়াত -6 = 0 বুঝি পাইছা এটা তো ইয়াৰ পৰা 2x স্কয়ার এটো ইনটু কৰিলে কিমান হ'ব -x হ'ব আৰু প্লাস ইনটু মাইনাস হ'ব তো -x -6 = 0 হল তো ইয়াৰ পৰা ফ্যাক্টরাইজ কৰিলে আমাৰ কি হ'ব রুটস বৰ ওলাই আহিব তো ফ্যাক্টরাইজ কৰা 2 * 6 কৰিলে 12 হল কি হল 12 হল তো 2 * 6 2 3 এটো হল ফ্যাক্টরাইজ তো আমার ইয়াত কি আহিব লাগে x আহিব লাগে তো 2x স্কয়ার -4x দিয়া আৰু প্লাস 3x দিয়া এটো আমার x আহি যাব মাইনাসৰ মানে 6 = 0 হল তো এটো কমন লোৱা 2x কমন ললে কি থাকিব ইয়াত x থাকিব ইয়াত 2 থাকিব হৈছে ইয়াতো x - 2 লোৱা = 0 ইয়াত কি লাগে 3 লাগে ইয়াত মাইনাস দিলে নহব প্লাস দিব লাগিব হয় না প্লাস দিলে হৈ যাব তো ইয়াত কি কৰিম তো এইটো মিলি লিখিম x - 2 আৰু আনটো আছিল 2x + 3 = 0 তো এতিয়া কি লিখিব পাৰো x - 2 = 0 লিখিব পাৰো আনটো 2x + 3 = 0 লিখিব পাৰো তো x এর ভ্যালু ইয়াত কি ওলাল 2 আৰু ইয়াত কি হল 2x = -3 তো x = কি হল -3/2 তো এইটো তো আমার দিয়াই আছিল এটা রুটস কি আছিল 2 দিয়া আছিল এটা ওলাইছে আনটো রুটস ওলাব লাগে এইটো ওলাই গৈছে হইছে তো therefore কি লিখিম other roots equal to কি লিখিম -3/2 হল আমার রুটস ওলাল আদার রুটস তো ওলাই গল আৰু k এর ভ্যালুটো ওলাই দিছো হইছে বুজি পাইছা এটো বুজি পাইছা k এর ভ্যালু ওলাই গল আকৌ এটো বুজি পাইছা আদার রুটস তো ওলাই গৈছে বুজি পাইছা নেক্সট আৰু লাস্ট কোশ্চেন আছিল 11 নাম্বার তো খুব ইম্পর্টেন্ট মনোযোগ দি বুজিবা অলপ খেলি মেলি আছে অলপ বুজিলে হল ডাঙৰ কোশ্চেনটোই ডাঙৰ হ'ব
কুৱেশ্যনটোৱে বহুত ডাঙৰ হয়নে এইটো বুজি যাবা তো 11 নম্বৰ চোৱা এইটো এটা কি আছিল এনেকুৱা ডায়াগ্ৰাম আছিল ডায়াগ্ৰামটো বুজা তাৰপিছত ভিতৰত এনেকুৱা আছিল এনেকুৱা কিবা কিবি গছ আছে নহয় এনেকুৱা এইটো এনেকৈ বনাই দিছোঁ হৈছে বনাই দিছোঁ হৈছে এতিয়া চোৱা কি ইয়াত কি আছে এইখিনি ইয়াৰ পৰা এইখিনি আছে 12 মিটাৰ আছে এইখিনি হ'ব এইখিনি মানে ইয়াৰ পৰা এইখিনি আৰু ইয়াৰ পৰা এইখিনি আছে 10 মিটাৰ এইখিনি আছে 10 মিটাৰ আৰু এইখিনি আছে 12 মিটাৰ হৈছে আৰু ইয়াৰ পৰা এইখিনি কিমান আছে x আছে হৈছে আৰু ইয়াৰ পৰা এইখিনি হৈছে x বুজি পাইছা তো ইয়াৰ পৰা এইখিনিও x ইয়াৰ পৰা এইখিনিও x বুজি পাইছা তো এইটো 12 আছে এইটো 10 আছে এইখিনি 10 এইখিনি 12 বুজি পাইছা ডায়াগ্ৰামটো তেতিয়া কোশ্চেনত আহো কি কৈছে এ গাৰ্ডেন ডিজাইনাৰ ইজ প্লানিং এ ৰেক্টেংগুলাৰ lawn that is to be surrounded by a uniform walkway shown in the figure তো এই ফিগাৰত চোৱা কি কৈছে গাৰ্ডেন ডিজাইনাৰে কি কৰিছে তো এইখিনি গাৰ্ডেন এনেকৈ ৰাখিছে ৰেক্টেংগুলাৰ এনেকৈ ৰাখি তো এইখিনি কি কৰিছে খোজ কৰাৰ কাৰণে ৱাকৱে মানে ৰাস্তা খোজ কৰা ৰাস্তা এইখিনি ৰাখিছে হয়নে এইফালদি কি কৰে খোজ কাঢ়ে বুজি পাইছা এইটো ডিজাইন কৰিছে হ'ব তো এতিয়া চোৱা কি কৈছে টোটাল এৰিয়া অফ দ্য লন এণ্ড দ্য ৱাকৱে ইজ 360 স্কুৱেৰ মিটাৰ তাৰ মানে এইখিনি পুৰা এৰিয়াটো টোটাল এৰিয়া পুৰা যিটো ফিগাৰ আছে এই টোটাল এৰিয়াটো এই ভিতৰৰখিনি আৰু এই ৰাস্তাখিনি তাৰ মানে টোটাল খোজ কৰা ৰাস্তা আৰু এইখিনি ভিতৰৰখিনি টোটাল কিমান এৰিয়া কৈছে a = 360 মিটাৰ স্কুৱেৰ মিটাৰ বা মিটাৰ স্কুৱেৰ কৈছে বুজি পাইছা আৰু কি কৈছে the width of the walkway is same on all sides the dimensions of the lawn itself are 12 meters by 10 meters তো আৰু কি কৈছে যিটো ৰাস্তা আছিল এইটো চাৰিওফালে x আছিল সেম আছিল মানে ইয়াৰ পৰা ইয়াত x ইয়াৰ পৰা এইখিনি x ইয়াৰ পৰা এইখিনি x হয়নে এইখিনি x বুজি পাইছা আৰু কি কৈছে এই যিটো লন আছিল এইটো আছিল গাৰ্ডেনটোৰ এইটো কিমান আছিল 10/12 ডাইমেনশ্যনটো কি আছিল মানে লেন্থটো 12 আছিল আৰু ব্ৰেডটো কিমান আছিল 10 মিটাৰ আছিল বুজি পাইছা ডাইমেনশ্যন মানে কি লেন্থ আৰু ব্ৰেড তো এইটো 10 আছিল আৰু এইটো 12 মিটাৰ আছিল হৈছে আকৌ কম এইটো এটা গাৰ্ডেন ডিজাইনৰ কাৰণে এনেকৈ বনাইছে এইটো গাৰ্ডেন ৰাখিছে এইটো খোজ কৰা ৰাস্তা ৰাখিছে তো ৰাস্তাটো কি কৰিছে চাৰিওফালে সেম ডিস্টেন্স ৰাখিছে x মানে সেম আৰু এইটোৰ ডাইমেনশ্যন কিমান আছিল এইটো আছিল 12 আৰু এইটো আছিল 10 মিটাৰ বুজি পাইছা আৰু পুৰা এৰিয়াটো এই ৰাস্তাটো আৰু এইখিনি পুৰা এৰিয়াটো কিমান আছিল 360 মিটাৰ স্কুৱেৰ আছিল বুজি পাইছা এতিয়া আমাৰ কোশ্চেন নম্বৰ 1 চোৱা কোশ্চেন নম্বৰ 1 তাৰ আগত আমি এইটো গিভেন বুলি লিখি ল'ব পাৰোঁ গিভেন কি দিয়া আছে এইটো লিখি লওঁ তো গিভেন এইটো দিয়া আছে হয়নে আৰু গিভেনত কি দিয়া আছে যে L = 12 মিটাৰ আছে আৰু B = 10 মিটাৰ আছে এইটো কি আছিল ইনাৰ সাইড আছিল ইনাৰ লন হ'ব এইটো মানে ভিতৰৰখিনি দিছে এইটো আছিল লেন্থ আছিল এইখিনি ব্ৰেড আছিল এইখিনি আউটাৰত কি আছিল আউটাৰ মানে এই ৰাস্তাটো গোটেইখিনি এইখিনি
এইখিনি এই যে এইখিনি লেন্থ কিমান হ'ব, এইখিনি ব্ৰেথ কিমান হ'ব। তো আউটাৰৰ ঠাইত কি হ'ব, এইটো গোটেইখিনি নহয়, এই গোটেইখিনি কিমান হ'ব, এই যে এইখিনি আছিল 12 হয়নে, আৰু এইখিনি আছিল এক্স, এইখিনি আছিল এক্স। তো এইটো কিমান হ'ব 12 প্লাছ এইফালে এক্স আছিল, এইফালে এক্স আছিল, তো এক্স প্লাছ এক্স। আৰু ব্ৰেথ কিমান হ'ব, এইটো 10 আছিল নহয়, এইখিনি কিমান আছিল 10। তো আৰু এইখিনি আছিল এক্স, এইখিনি আছিল এক্স, তো এইটো 10 প্লাছ এক্স। তো আউটাৰটো কি হ'ব তেন্তে 12 প্লাছ 2x, 12 প্লাছ 2x, আৰু এইটো আছিল 10 প্লাছ 2x। তো এইটো কি হ'ব, এইটো বুজি পাইছা? এই গোটেইখিনি এইখিনি প্লাছ এইখিনি হ'ল নে? তো এইখিনি আছিল এক্স, এইখিনি আছিল এক্স, তো এইটো এক্স আৰু এইখিনি আছিল 12। এইখিনি কিমান আছিল, তো এইখিনি 10 আছিল, আৰু এইটো এক্স, এইখিনি এক্স। বুজি পাইছা এইটো? তো এইটোকতো আমি ডাইৰেক্ট এনেকৈ লিখিব পাৰোঁ ন, 10 প্লাছ 2x লিখিব পাৰোঁ। আৰু এইখিনি কেনেকৈ লিখিব পাৰোঁ, 12 প্লাছ 2x। তো এইটো জাষ্ট বুজাই আছোঁ হা। তো এইটো আমি জাষ্ট কিমান লিখি লৈছোঁ, আউটাৰ ছাইড এই যে এইটো লিখিম। তো আউটাৰত কি লেন্থটো কিমান আছিল, 12 প্লাছ 2x, এইটো লিখি লওঁ। ব্ৰেথ কিমান আছিল, 10 প্লাছ 2x। অল এইটো ইনচাইডৰ লেন্থ ব্ৰেথ, আৰু এইটো আউটচাইডৰ লেন্থ ব্ৰেথ। বুজি পাইছা? এতিয়া কুৱেশ্যন নম্বৰ টোটাল এৰিয়াটোতো এইটো আছিল হয়নে? তো এতিয়া কুৱেশ্যনটো 1 নম্বৰ চোৱা কি কৈছে। কুৱেশ্যন নম্বৰ 1 কৈছে ফৰ্মুলাৰ দ্য কুৱেশ্যন নম্বৰ 1 চোৱা, ইয়াত কি কৈছে, ফৰ্মুলাৰ দ্য কোৱাড্ৰিক ইকুৱেশ্যন ৰিপ্ৰেজেণ্টিং দ্য টোটাল এৰিয়া অফ দ্য লন এণ্ড দ্য ৱাকৱে টকিং উইথ দ্য ৱাকৱে এক্স মিটাৰ হৈছে, এক্স মিটাৰ। তো এইটো কি কৈছে, কোৱাড্ৰিক ইকুৱেশ্যন বনাব কৈছে হৈছে, যিটো টোটাল এৰিয়া আছিল নহয় এইটো দি বনাব কৈছে। তো আমি কি জানো, এইটো 1 নম্বৰ হিচাপত টোটাল গ'লে এইটো টোটাল লেন্থ আছিল, ব্ৰেথ টোটাল আছিল, তো টোটাল এৰিয়া হিচাপে গোটেইখিনি ওলাম। তো এইটো চোৱা, আউটাৰত এইটো কি হ'ব, L ইজিকেল টু 12 প্লাছ 2x, B ইজিকেল টু 10 প্লাছ 2x। এইটো আকৌ লিখি ল'লোঁ হা, এইটো আকৌ লিখি লৈছোঁ। আৰু টোটাল এৰিয়াটোও লিখি লওঁ। টোটাল এৰিয়া কিমান আছিল, 360 মিটাৰ স্কুৱেৰ, এইটোও লিখি লৈছোঁ। হ'ব। এতিয়া কি কৰিম, টোটাল এৰিয়া হয়নে, টোটাল এৰিয়া এইটো গিভেন আছিল। তো এতিয়া আমি উই নো আমি কি জানো যে এৰিয়া ইকুৱেল টু কি লিখিব পাৰোঁ, এইটো 360 এইটো দিয়া আছে, এইটো হিচাপত লিখিলোঁ। তো এৰিয়াটো কি লিখোঁ, L ইনটু B লিখোঁ নহয়, নাইবা এইটোত যদি লিখা L ইনটু B, এৰিয়াৰ ফৰ্মুলা কি আছিল, L ইনটু B। তো এইটো এনেকৈও লিখিব পাৰা। তো এৰিয়া কিমান আছিল, 360 দিয়া আছে নহয় টোটাল এৰিয়াটো, এইটো বহাই দিলোঁ ভেলুটো। আৰু L কিমান, B কিমান, L হৈছে এইটো, B হৈছে এইটো। তো এইটো 12 প্লাছ 2x, আৰু এইটো হ'ব 10 প্লাছ 2x। বুজি পাইছা? এইটো টোটাল এৰিয়া, টোটাল লেন্থ, টোটাল ব্ৰেথ, এইটো হিচাপত আমি ইকুৱেশ্যনটো বনাই আছোঁ হয়নে? তো এইটো 360 থাকিব, এইটো ইনটু কৰি দিয়া, 12 ইনটু 10 কিমান হ'ব, 120 প্লাছ 12 ইনটু 2 24x প্লাছ, সবে প্লাছ আছে টেনশ্যন নাই, 2x ইনটু 10 কিমান হ'ব, 20x হ'ব। আকৌ কি হ'ল, 2x ইনটু 2x কিমান হ'ব, 4x স্কুৱেৰ হ'ব। হ'ল। তো এইটো জাষ্ট এফালে লৈ যোৱা, সেইটো কিমান থাকিব, ইয়াতে কৰিলোঁ আকৌ 120 হ'ল ন, ইয়াত 24 আৰু 20, এইটো কি হ'ল 20 আৰু 20 44x হ'ল হয়নে? তো এইটো 360 থাকিল, ইয়াত থাকিল কিমান, এইটো 120টো এইফালে লৈ আহিব, চবে মানে লৈ আহিব পাৰা এফালে।
তো এটা আগত ক্যালকুলেট কৰিলোঁ তো 120 ইয়াত থাকিল প্লাছ 44x হ'ল এই দুটা মিলি আৰু এইটো 4x স্কুৱেৰ হ'ল তো এইটোক এফালে লৈ আহা তো এইটো কি হ'ব এইটোক এইফালে লৈ যোৱা তো এইটো কি হ'ব 4x স্কুৱেৰ এইটো আগত লিখিলোঁ প্লাছ 44x তাৰপিছত লিখিলোঁ তাৰপিছত 120 এইটো লিখিলোঁ তাৰপিছত এইটো এইফালে লৈ আহিলোঁ -360 হ'ল এইটো 0 হ'ল বুজি পাইছে এইটো জাষ্ট এৰেঞ্জ কৰি লৈছোঁ তো ইয়াৰ পৰা এইটো মাইনাছ কৰা মাইনাছ কৰিলে কিমান হ'ব 4x স্কুৱেৰ প্লাছ 44x 360 পৰা 120 বাদ দিলে কিমান হ'ব 240 হ'ব মাইনাছৰ 240 হ'ব ইজিকেল টু 0 হ'ল তো ইয়াৰ পৰা আমি যদি কি কৰোঁ 4 কমন ল'ব পাৰোঁ এইটো 4 কমন ল'লে আমাৰ কি হ'ব ইকুৱেশ্যনটো কমি যাব ইজি হ'ব তো 4 কমন ল'লে কি হ'ব ইয়াত চোৱা 4 কমন ল'লে কি থাকিব ইয়াত x স্কুৱেৰ থাকিব ইয়াত কি থাকিব 11x থাকিব ইয়াত কি থাকিব 60 থাকিব ইয়াত কি থাকিব 60 থাকিব ইজিকেল টু 0 তো আমাৰ ফাইনালি 4টো এইফালে দিলে কি হ'ব ইনটুত আছে এইফালে দিলে কি হ'ব 0 হ'ব তো 0 হ'লে আমাৰ ফাইনালি এইটো ইকুৱেশ্যন হ'ব তো x স্কুৱেৰ মাইনাছ x স্কুৱেৰ প্লাছ এইটো চোৱা এনেকুৱা আছিল নহয় 4 এইটো কি আছিল x স্কুৱেৰ প্লাছ 11x মাইনাছ 60 ইজিকেল টু 0 এইটো আছিল নহয় এইটো আছিল হয় না তো এইটো 4টোক এইফালে দিয়া তেন্তে কি হ'ব x স্কুৱেৰ প্লাছ 11 মাইনাছ 60 ইজিকেল টু এই 4টোক যদি এইফালে লৈ আহোঁ তো এইটো কি হ'ব 0/4 হ'ব নহয় তো এইটো আল্টিমেটলি কি হ'ব 0 হ'ব 0/4 মানে কি 0 তো ইকুৱেশ্যনটো আমাৰ হৈ গ'ল তো ফাইনেল ইকুৱেশ্যনটো কি আহিল তো x স্কুৱেৰ প্লাছ 11 মাইনাছ 60 ইজিকেল টু 0 এইটো হ'ব আমাৰ ফাইনেল ইকুৱেশ্যন বুজি পাইছা নেক্সট 2 নম্বৰটো কুৱেশ্যন কি কৈছে কুৱেশ্যন নম্বৰ 2ত কৈছে সলভ দ্য কোৱাড্ৰেটিক ইকুৱেশ্যন ফাইণ্ড দ্য উইডথ অফ ৱাকৱে x তাৰমানে xৰ ভেলু ওলাব কৈছে xৰ ভেলু ওলাব কৈছে তো এইটো যেটো ইকুৱেশ্যন ওলাইছে এইটো ইকুৱেশ্যনক জাষ্ট কি কৰিম ফ্যাক্টৰাইজ কৰি xৰ ভেলু ওলাই লম তো ইকুৱেশ্যনটো কি আছিল x স্কুৱেৰ প্লাছ 11 মাইনাছ 60 ইজিকেল টু 0 এইটো ইকুৱেশ্যন আছিল এইটো ইকুৱেশ্যনৰ পৰা কি কৰিম কি xৰ ভেলু ওলাই লম তো হৈ গ'ল আনসাৰ তো এটা চোৱা 60 আছে নহয় 60 ফ্যাক্টর কৰিলে কি হ'ব 30 2 15 এইটো 3 কৰিলে 5 হল এইটো হল নহয় তো x স্কয়ার এইটো ইয়াত কি আছিল ইয়াত x আছিল ইয়াত x হল তো ইকুৱেশ্যনটোৰ পৰা এইটো 11 আহিব লাগে হয় না 11 আহিব লাগে তো এইটো কিমান 60 হয় 5 12 jar 60 হয় 5 12 jar 60 আৰু এইটো হয় 4 15 jar 60 4 15 jar 60 তো 15 এর পৰা 4 গলে 11 এইটো মিলি যায় তো এইটো কি হ'ব 15x minus 4x 4 15 jar 60 তো এটা হল না 15 এর পৰা 4 গলে 11 তো minus 60 is equal to 0 তো ইয়াৰ পৰা কমন লোৱা x কমন ললা x plus 15 হল তো ইফালেও কমন লোৱা x plus 15 এইটো ব্র্যাকেটত থমাই দি কমন লোৱা তো এটা কি হ'ব 4 হ'ব 4 15 jar 60 এইটো হল তো ইয়াত কি দিবা ইয়াত মাইনাস দিয়া আই যাব হল তো ইকুয়ালস টু 0 এটো পাই গলো x plus 15 is equal to 0 সরি x plus 15 এটা পালো এটা x minus 4 এটা পালো তো এতিয়া সোয়া x plus 15 is equal to 0 লিখিব পাৰো এটা x minus 4 is equal to 0 লিখিব পাৰো তো x is equal to minus or 15 এটা হল আৰু এটা x is equal to 4 হল তো আমি অলওয়েজ কি কৰিম পজিটিভ টো লম কি লম পজিটিভ টো তো আমার x এর ভ্যালু ওলাব লাগে তো therefore x is equal to 4 মিটার হবো ওলাইছে তো আমার মানে
এইখিনি যে আছিল এইখিনি কিমান কৰি আছে 4 মিটাৰ কৰি আছে, এইখিনি কিমান কৰি আছে 4 মিটাৰ কৰি আছে, বুজি পাইছা? তো নেক্সট কি হৈছে 3 নম্বৰ। তো 3 নম্বৰ কোৱেশ্চন কি কৈছে, 3 নম্বৰ কোৱেশ্চন কৈছে if the cost কৈছে চোৱা 3 নম্বৰ, if the cost paving walkway the rate of raise 50 per square meter is raise 12,000, calculate the area of the walkway। তার মানে এই যে রাস্তাটো যে আছিল, এই খোজকাঢ়া ৰাস্তাটো যে আছিল এইটোৰ এৰিয়া ওলাব লাগে। তো এইটোৰ এৰিয়া কেনেকৈ ওলাম, টোটাল এৰিয়াৰ পৰা ভিতৰৰ এৰিয়াটো বাদ দিলে ওলাব, নহ'লে টোটাল এৰিয়াত খৰচ কিমান গৈছে এইটো খৰচ গৈছে, হৈছে এই টোটাল এৰিয়াৰ খৰচৰ পৰা 1 পাৰ মিটাৰ স্কোয়ার আছে যে পার মিটার স্কোয়ারের খরচটো ডিভাইড কৰিলে আমাৰ টোটাল কিমান এৰিয়া আছিল, এইখিনি কিমান এৰিয়া আছিল এইটো ওলাই যাব, বুজি পাইছা? হ'ব। তো তুমি এটা কাম কৰিবা, এইটো লিখিবা গিভেন, হ'ব। টোটাল কষ্ট কিমান গৈছিল এইটো লিখি লোৱা। টোটাল কষ্ট আছিল ৰেজ 12,000 আছিল, হয়নে? তো পার মিটার কস্ট অফ পার মিটার স্কোয়ার, কস্ট অফ পার মিটার স্কোয়ার, তো পার মিটারত কিমান আছিল, মিটার স্কোয়ারত কিমান আছিল 50 रुपीस, রেজ কিমান আছিল 50, তার মানে 1 মিটার স্কোয়ারত আছিল 50 আৰু টোটাল কিমান আছিল আমাৰ যিমানখিনি আছিল এইটোত খৰচ কিমান আছিল এইটো। তো টোটাল খৰচ বাই 1 মিটার স্কোয়ারটো বাদ দিলে কিমানখিনি ঠাই আছিল এইটো ওলাই যাব। তো আমি লিখিম ডাইরেক্ট এরিয়া অফ ওয়াকওয়ে কৈছে ন, এরিয়া অফ ওয়াকওয়ে। তো এইটো লিখিম টোটাল কস্ট বাই পার মিটার কস্ট, টোটাল কস্ট বাই পার মিটার স্কোয়ার কস্ট, হ'ব। তো এইটো টোটাল কিমান আছিল 12,000 আছিল না, আৰু এইটো আছিল কিমান 50। তো এটা 0 কাটি দিয়া ইয়াৰ পৰা দিলা, তো এইটো 5 দি এইটো কাটি দিলে কিমান হ'ব 1200 কাটি দিলে কিমান হ'ব 5 2 10 থাকিল 2 0 5 4 4 তো আৰু এটা 0, তো 240 কিমান হ'ল 240, 5 দি 1200 কাটিলে কিমান হ'ব 240। তো 240 মিটার স্কোয়ার এইটো হ'ব কি ওয়াকওয়ে, মানে এই যে ৰাস্তাটো যে আছিল খোজকাঢ়া ৰাস্তাটো এইটোৰ এৰিয়া আহিব, হ'ল? বুজি পাইছা? এইটো আছিল ওয়াকওয়ে যিটো আছিল এইটোৰ এৰিয়া, আৰু টোটাল এৰিয়াটো আছিল কি 360 মিটাৰ স্কোয়ার আছিল না, আৰু এই ৰাস্তাখিনিৰ এৰিয়া আছিল এইখিনি 240 মিটাৰ স্কোয়ার, বুজি পাইছা? নেক্সট আৰু এটা আছিল 4 নম্বৰ, নেক্সট লাষ্ট কোৱেশ্চন আছিল 4 নম্বৰ। তো কৈছে ফাইন্ড দ্য পেৰিমিটাৰ অফ দ্য লন, তার মানে এই যে এইটোৰ পেৰিমিটাৰটো ওলাব গৈছে, এইখিনিৰ পেৰিমিটাৰ, এইখিনি কিমানখিনি আছে, লনটোৰ পেৰিমিটাৰ কিমান আছে, মানে গোটেইখিনি প্লাস কৰি দিলে হ'ব। তো কিমান হ'ব চোৱা, তো এইটো পেৰিমিটাৰ যদি লিখা লেন্থ কিমান আছিল 12 মিটাৰ, আৰু ব্ৰেথ কিমান আছিল 10 মিটাৰ, হয়নে? তো পেৰিমিটাৰৰ ফৰ্মুলা কি আছিল, যেহেতু এইটো কি ৰেক্টেঙ্গুলাৰ, তো পেৰিমিটাৰৰ ফৰ্মুলা কি আছিল 2 × L + B আছিল, 2 × L + B আছিল। তো 2 × L কিমান 12 প্লাস B কিমান 10, এইটো কৰিলে চোৱা 2 × এইটো ভিতৰত প্লাস কৰি লোৱা 22 হ'ব। তো এইটো কি হ'ব 2 × 22 44 হ'ব। তো 44 পেৰিমিটাৰত তো এইটো কি হয় মিটাৰে হয়, স্কোয়ার তো নহয় ন, এটা জাস্ট বাউন্ডারিটো কিমানখিনি আছিল এইখিনি লনটোৰ, এইখিনিটোৰ মানে এই এৰিয়াটো, এই সরি এৰিয়াটো নহয়, এইটো বাউন্ডারিটো, এইখিনি এই ওয়ালখিনি বা
এই এই মানে ৰাস্তাটো এই ঠাইটো মানে ৰাস্তাটো তো নহয় এইখিনি মানে ইয়াৰ পৰা ইয়াত 12 আছে, ইয়াৰ পৰা ইয়াত 10, আকৌ 12, আকৌ 10, তো এইখিনি টোটাল কিমান মিটাৰ হ'ব এইটো, তো 44 মিটাৰ হ'ব। তো এইটো হ'ব আমাৰ পেৰিমিটাৰ। বুজি পাইছা?